যিসকলৰ ল'ৰা ছোৱালী নাই তেওঁলোকে নৰকত যোৱাটো চিয়ৰ নেকি? কাৰণ ল'ৰা ছোৱালী নাই যদি তেওঁলোকে পিণ্ড নাপাব। তেতিয়া অৰ্জুনে উত্তৰ দিব মানে কৈছে কেৱল পিণ্ড দিলেই আত্মাই ঊৰ্ধ্বগামী নহয়। গতিকে নিজেই নিজৰ মুক্তিৰ কথা চিন্তা কৰিব লাগিব। আৰু এই যে কেৱল পিণ্ড দিলেই যে আত্মাই মুক্তি নাপায়, এই শৰীৰটো কি, আত্মাটো কি, প্ৰকৃতি কি, পৰা প্ৰকৃতি কি, অপৰা প্ৰকৃতি কি, কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, অমানিত্ব কি, দিব্য গুণসমূহ কি, আচলতে নিৰ্গুণত বেদ কি, পাপ কি, পুণ্য কি, আত্মাটো কিহৰ লগত থাকে, কিমান প্ৰকাৰ বায়ু, এজন মানুহে মৃত্যুৰ পাছত কি থাকি যায়, আকৌ যেতিয়া জন্ম হয় গৰ্ভতেই ধনঞ্জয় বায়ুৱে কি জমা দিয়ে, এই গোটেই সংশয়বোৰ কৃষ্ণই অৰ্জুনৰ ছেদন কৰিলে। আৰু সংশয় ছেদন কৰাৰ কাৰণে এই শাস্ত্ৰখনৰ নাম সাংখ্য দৰ্শন। আৰু সেইকাৰণে ইয়াত দ্বিতীয় যুগটো কি হৈছে সাংখ্য যুগ। আৰু এইখন আচলতে যুগৰ গ্ৰন্থ। সেইকাৰণে কৃষ্ণই অৰ্জুনক কি ক'লেগে, সাজু হোৱা ৰণলৈকে। আৰু এটা মাক্য বাক্য কৈছে, কি বুলি কৈছে, যোগাস্থা কুৰু কৰ্মাণি, যি কামেই কৰিবা যোগস্থ হৈ কৰিবা। হাৰমতিতে হওক, লালুকতে হওক, তুনিজাতে হওক, বৰগাঁৱতে হওক, বেতেলিতে হওক, বিহালীতে হওক, য'তেই নহওক, খুব ব্যস্ত পথত যেতিয়া আগফালে পাছফালে চাই পেলাই পাৰ নহয়, চকু থকা মানুহে গাড়ী তলত সোমায়। কিন্তু দৃষ্টিহীন মানুহ কিন্তু ভিক্ষা কৰিব যোৱা অন্ধ ভিক্ষাৰীজনে কিন্তু আকৌ সবল সুস্থ হৈ ঘৰলৈকে ঘূৰি আহে। কাৰণ এই চকু থাকিলেই নহ'ব, আমি সজাগ হ'ব লাগিব, যোগস্থ হৈ আমি কৰ্মসমূহ কৰিব লাগিব। আহক আমি জীৱনটোত কেনেকৈ সফল হ'ব পাৰোঁ, কেনেকৈ আমি চঞ্চলতা ত্যাগ কৰিব পাৰোঁ, আজি এই গীতা পাঠৰ মাধ্যমেৰে আমি কেনেকৈ লাভান্বিত হ'ব পাৰোঁ, আৰু সেই কথাকেই আমাৰ পাঠকী বাপজনাই আৰম্ভ কৰোঁ। মই মাত্ৰ এটা শ্লোকেৰে আৰম্ভণি কৰি দিব বিচাৰিছোঁ। ধৃতৰাষ্ট্ৰ উবাচা ধৰ্মা সত্ৰ কুৰু সত্ৰে সমাবেত যুজত সভঃ মামাক পাণ্ডৱ চৈব কিমা কুৰ্বুত সঞ্জয়ঃ। দৃষ্টিহীন ধৃতৰাষ্ট্ৰই সঞ্জয় কৈছেগে, তুমি ব্যাসদেৱৰ শিষ্য, তুমি দিব্য দৃষ্টি পাইছা। অৰ্থাৎ সঞ্জয়ে কি কৰিলেগে, বৰ ডাঙৰ কাম এটা কৰিলে। পৌল, বৈশম্পায়ন, জাস্ক, পাৰস্ক, গুভিল, আস্তালেন এইবোৰ হ'ল ব্যাসদেৱৰ শিষ্য। কিন্তু ব্যাসদেৱে অসুস্থ হ'লে সেৱা কৰে, খাদ্য বনাই দিয়ে, কলম ধৰি দিয়ে, চিয়াহী তৈয়াৰ কৰি দিয়ে। ইমান শুশ্ৰূষা কৰিলে সঞ্জয়ে, আৰু ব্যাসদেৱে তেওঁক জীৱনৰ সমস্ত অৰ্জন দি দিলে। সেই সঞ্জয়, তুমি একে ঠাইতে বহিয়েই পঞ্চ তন্মাত্ৰক জয় কৰিব পাৰিবা। ৰূপ, ৰস, শব্দ, স্পৰ্শ, গন্ধত বুৎপত্তি লাভ কৰিলে। আৰু পৃথিৱীত সঞ্জয়ৰ দৰে দিব্য দৃষ্টি পোৱা লোকৰ সংখ্যা বিৰল। আৰু ব্যাসে আশীৰ্বাদ দিলে, তত প্ৰাতিব শ্ৰাৱণ আদৰ্শ আস্বাদ বাৰ্তা জায়ন্তে প্ৰত্যৱেন বিদ্যাতে। দীঘল দি দণ্ডবোধ হৈ পৰিছেগৈ আৰু শৰণাগত হোৱা এই সঞ্জয়ক আশীৰ্বাদ দিছে, প্ৰত্যৱেন বিদ্যাতে, তোমাৰ সন্মুখত জীৱনত কোনো বাধা নাথাকিব। দেয়াৰ উইল বি ন' স্পীড ব্ৰেকাৰ ইন ইয়ৰ লাইফ পাথ, স্মুথলি ইউ এটা ফৰৱাৰ্ড ইন ইয়ৰ লাইফ। কিমান সুন্দৰ আশীৰ্বাদ, তোমাৰ সন্মুখত কোনো বাধা নাথাকিব। হেম দুঃখম অনাগতম, যি দুখ তোমাৰ জীৱনত আহিবলগীয়া আছে, যি দুৰ্দশা তোমাৰ জীৱনত আহিবলগীয়া আছে, সকলোখিনি আঁতৰি যাব। কাৰণ সঞ্জয়ে ধুনীয়া কথাটো জানিছিল। সঞ্জয়ৰ প্ৰশ্ন এটাই কৰিছিল ব্যাসদেৱক, গুৰুদেৱ মোৰ মাত্ৰ এটাই প্ৰশ্ন, কৃষ্ণক হৃদয়ত কেনেকৈ আমি ধ্যান কৰিব পাৰিম? কি কাৰণে এজন ভক্তই, এজন বৈষ্ণৱে অনবৰতে কৃষ্ণক নাপায়, মাজে মাজে হেৰাই যায়, বা কোনোবাই একেবাৰেই নাপায়? হোৱাটছ আৰ দ্য ৰিজনছ? কিনো কাৰণ? কিমান সুন্দৰ কথা ব্যাসে সঞ্জয় কৈছে, যাব দুখা ধৰ্মানস্বয়ং অংগজময়ত্বঃ শ্বাস প্ৰশ্বাস পঞ্চ ধ্যান বিঘ্নি। হে সঞ্জয়, দুখ আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক, কায়িক, বাচিক, মানসিক, এই 6 প্ৰকাৰৰ দুখ যেতিয়ালৈকে পাই থাকিব, কায়িকভাৱে শাৰীৰিকভাৱে মানুহ দুখ পায়, উজতি খাওঁতে যদি নখটো ছিঙি যায়,
আকৌ এনেকুৱা বেয়া কথা যিখিনি ঠাইতে দুখ পালে আপুনি সোঁ ভৰি নখটো বাৰে বাৰে তাতেই খুন্দা লাগি থাকিব দুখ কায়িক বাচিক মানসিক যিটো কথা শুনিলে আপুনি বেয়া পায় আকৌ বাৰে বাৰে সেনেকুৱা কথাই শুনিবলগীয়া হ'ব যিটো কথা মনত আপোনাৰ আঘাত লাগে সেনেকুৱা কথাই মানুহে আপোনাক শুনাব আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই টোটেল সমুদায় 6 প্ৰকাৰ দুখ দৌৰ্মনস্য লাহে লাহে ল'ৰাটোৱে ডাঙৰ হৈ দেখা হয় লাহে লাহে ছোৱালীজনী গাভৰু হ'ব এই শিশুৰ পৰা কৈশোৰ অৱস্থা পাৰ হওঁতে মনত কিছুমান কল্পনা থাকে কিছুমান ভাল ভাল বস্তু খাবলৈ মন যায় কিছুমান ভাল ভাল দৃশ্য চাবলৈ মন যায় কিছুমান বস্তু স্পৰ্শ কৰিবলৈকে মন যায় কিছুমান বস্তু ভোগ কৰিবলৈকে মন যায় যিবোৰ বস্তু খাবলৈ মন আছিল পাবলৈ মন আছিল ল'বলৈ মন আছিল পিন্ধিবলৈ মন আছিল চুবলৈ মন আছিল নিজৰ অতি ওচৰত পাবলৈ মন আছিল নাপালে নোপোৱাৰ যিখিনি বেদনা এইখিনিকে সংস্কৃতত দৌৰ্মনস্য বুলি কয় এই বেদনাখিনি যদি থাকি যায় তেতিয়াও ঈশ্বৰ হৃদয়ত নাহে অংগজমেয়ত্ব নামৰ সময়ত পাঠৰ সময়ত শৰণ লওঁতে ভজন লওঁতে ধ্যান কৰোঁতে দীক্ষা লওঁতে যদি হাত ভৰি কঁপাই থাকে অংগজমেয়ত্ব হাত ভৰি নচুৱাই থাকে মুদ্ৰাটো কিছুমান থাকে তেতিয়াও ঈশ্বৰ নাহে আৰু শেষৰ দুটা ভকতক ৰেহাই দিছে শ্বাস প্ৰশ্বাস কেতিয়াৰ পৰা ৰেহাই দিলে ধ্ৰুৱৰ তপস্যাৰ ফলত ধ্ৰুৱই এনে তপস্যা কৰিলে দুখ মানে 6 প্ৰকাৰ কায়িক বাচিক মানসিক আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এই 6 প্ৰকাৰ দুখ দৌৰ্মনস্য যিবোৰ বস্তু শিশু অৱস্থাৰ পৰা কৈশোৰ অৱস্থা প্ৰাপ্ত হোৱাৰ পাছত যৌৱন প্ৰাপ্তলৈকে পাবলৈ মন যায় খাবলৈ মন যায় ল'বলৈ মন যায় পিন্ধিবলৈ মন যায় দেখিবলৈ মন যায় স্পৰ্শ কৰিবলৈ মন যায় অতি কাষৰত বিচাৰে কিন্তু প্ৰাপ্তি নঘটিল অপ্ৰাপ্তিৰ যিটো দুখ জীৱনত অপ্ৰাপ্তিৰ যিটো দুখ থাকি গ'ল দৌৰ্মনস্য অংগজমেয়ত্ব শৰীৰ যদি কঁপাই থাকে মুদ্ৰা দুখ থাকে চতুৰ্থ আৰু পঞ্চম শ্বাস প্ৰশ্বাস উশাহ লওঁতে যদি গাটো কঁপে নিশা এৰি দিওঁতে যদি কঁপে এই 5টা ধ্যানৰ বিঘ্নি কাক ক'লে সঞ্জয়ক দিছিল ব্যাসে আৰু স্থিতপ্ৰজ্ঞ আছিল সঞ্জয় আৰু ধ্ৰুৱই যেতিয়া তপস্যা কৰিলে শেষত পাৰণা কি কৰিলে তেওঁ বায়ু ভক্ষণ কৰা বন্ধ কৰি দিলে অৰ্থাৎ তেওঁ প্ৰাণায়ামত গ'ল প্ৰাণায়াম কাক কয় শৰীৰলৈকে সোমাই অহা বহিৰ্কুম্ভৰ পৰা স্বতঃস্ফূৰ্তভাৱে অন্তৰ্কুম্ভক বিঘ্নিত কৰাকে পাণ অন্তৰ্কুম্ভই স্বতঃস্ফূৰ্তভাৱে বহিৰ্কুম্ভক বিঘ্নিত কৰাকে অপান পাণ অপান দুই ক্ৰিয়াকে স্বতঃস্ফূৰ্তভাৱে যদি বন্ধ কৰি দিয়া হয় তাকে প্ৰাণায়াম বোলে আৰু এই প্ৰাণায়াম আৰম্ভ কৰি দিলে আৰু কৰি দি তেওঁ দম বন্ধ কৰি দিলে গোটেই পৃথিৱীৰ বোলে বিশ্ববাসীৰ পেট ফুলি গ'ল সেইকাৰণে ঈশ্বৰে ধ্ৰুৱৰ তপস্যাৰ পাছত ক'লে ভক্ত বৈষ্ণৱক শ্বাস আৰু প্ৰশ্বাসৰ পৰা মুক্তি দিলে অৰ্থাৎ উশাহ নিশাহ আপোনালোকে লৈ থাকিব পাৰিব কিন্তু বাকী 3টা পুৰুষ নাৰী কিন্নৰ ভক্ত বৈষ্ণৱ কাকো ৰেহাই দিয়া নাই দুখ দৌৰ্মনস্য অংগজমেয়ত্ব এইকেইটা পৰিত্যাগ কৰিব পাৰিলেহে আপুনি ঈশ্বৰক হৃদয়ত ধ্ৰুৱৰ দৰে প্ৰহ্লাদৰে পাব পাৰিব আৰু সেইকাৰণে পাৰিলে কোনে সঞ্জয় সেইকাৰণে আশীৰ্বাদ কি দিলে তাত প্ৰাতীব শ্ৰাৱণ আদৰ্শ আস্বাদ বাৰ্তা জয়ন্তে তুমি একে ঠাইতে বহিয়েই দূৰ দেশত কি হৈ আছে সেই দৃশ্য হুবহু ক'ব পাৰিবা তুমি একে ঠাইতে থাকি দূৰ দেশত কি ফুল ফুলিছে দেখা পাবা দূৰ দেশত কাৰ কি হেৰাইছে গম পাবা দূৰ দেশত কাৰ কি ঘটনা দুৰ্ঘটনা পৰিঘটনা হৈছে দেখা পাবা দূৰ দেশত ফুলা ফুলৰ গোন্ধ পাবা দূৰ দেশত কি ফল পকিছে সেই ৰস তোমাৰ জিভাত নিজে নিজেই আহিব আৰু সেইজন সঞ্জয় সুধিছে ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰ ধৰ্মা সত্ৰে সামবেতা ইজুত সভা মামা কাপাণ্ডৱস্য কিম কৰিব সঞ্জয় হে সঞ্জয় কুৰুক্ষেত্ৰ নামৰ ঠাইখনৰ মাজৰ ধৰ্মক্ষেত্ৰত উপস্থিত হৈ মোৰ পুত্ৰ কৌৰৱে পাণ্ডৱৰ বিপক্ষে কি কৰিছে কয় প্ৰথমতে কি বুলি ক'লে কুৰুক্ষেত্ৰ তাৰপিছত কি ক'লে ধৰ্মক্ষেত্ৰ অৰ্থাৎ ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে কুৰুক্ষেত্ৰ কুৰু মানে কৰ্মক্ষেত্ৰ বিভিন্ন কৰ্মক্ষেত্ৰ যেতিয়ালৈকে শৰীৰটো থাকিব বিভিন্ন কৰ্ম থাকিব তাৰ ভিতৰত ব্ৰহ্মতালুৰ পৰা নাভিৰ ওপৰলৈকে ধৰ্মক্ষেত্ৰ এই শৰীৰত সহস্ৰলৈকে ভালেকেইটা চক্ৰ আছে মূলাধাৰ মণিপুৰ স্বাধিষ্ঠান অনাহত
আহত, বিজ্ঞান চক্ৰ, আজ্ঞা চক্ৰ, শেষত সহস্ৰাৰ। এইবাৰ এই ধৰ্মক্ষেত্ৰত 4টা চক্ৰ আছে, আজি অলপ পাছতে পাব। কি কি? পৈশন্তী, বেখ্ৰী, পৰাজয়, মধ্যমা, শৰীৰতে আছে জানা 4 চক্ৰ। এই 4 চক্ৰ থকা ঠাইখিনি হ'ল ধৰ্মক্ষেত্ৰ। পৈশন্তী মানে দ্বিদল, আজ্ঞা চক্ৰ দেখা, পৈশন্তী। বাখ্ৰী, বাক অক্ষৰী, কণ্ঠ, ইয়াৰ পৰা শব্দ ব্ৰহ্মবিলাক দেই। ইয়াৰ পিছত কি পাম? পৰাজয়, তাৰমানে ওপৰৰ ডায়াফ্ৰামৰ ওপৰত, মধ্যস্থতাৰ ওপৰত, মধ্যস্থতা মানে ডায়াফ্ৰাম, তলপেট আৰু ওপৰ পেটক এটা সীমাৰেখা আছে, মধ্যস্থতা বুলি কওঁ। আৰু তাৰ ওপৰৰখিনি হ'ল পৰাজয়, নাভিৰ পৰা যিখিনি আছে সেইখিনি হ'ল মধ্যমা। এইখিনি হৈছে ধৰ্মক্ষেত্ৰ। কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ। সমাবেত ইজুত সমত, যুদ্ধৰ কাৰণে সন্মুখ সমৰত কোন কোন উপস্থিত আছে? কৌৰৱ আৰু পাণ্ডৱ। গতিকে আমি পাণ্ডৱ বুলি ক'লে প্ৰথমতে বুজি পাব লাগিব। আৰু কৌৰৱ বুলি ক'লে কি বুজি পাম? কত ঔকাৰে কৌ এটা ৰাগ, কৌযোগ আৰাও মানে হুলস্থুল। কৌৰ আগত যিয়ে হুলস্থুল কৰে তাকে কৌৰৱ বুলি কয়। সেইকাৰণে বিদুৰে ধৃতৰাষ্ট্ৰ কি কৈছেগে? শ্ৰীগালক খেদি ৰাখিও সাৰ দিল। শ্ৰীগাল মানে শিয়াল, ইহঁতে অনৰ্থকতাত হুলস্থুল কৰে। ৰাখিও খাৰদুল, খাৰদুল মানে ব্ৰজাৱলী ভাষাত সিংহ। এই শিয়ালক খেদি নাম সিংহক মাতি অনা। এইবাৰ পাণ্ডৱ কোন? প্ৰথমতে দ্ৰৌপদী অৱস্থা পাৰ কৰিব লাগিব। দ্ৰৌ মানে 2, পদ মানে ভৰি। যেতিয়ালৈকে বাওঁ হাতেৰে বুকুত খামুচি ধৰি কাপোৰ খুজি আছে, কৃষ্ণই দিয়া নাই। শেষত দ্ৰৌপদী কি চিন্তা কৰিলেগে? এদিনাখন কাল সন্ধিয়া, শাওণ মাহ, পূৰ্ণিমা তিথি, কৃষ্ণৰ খং উঠিল, শিশু পালে, 1 নম্বৰ অপৰাধ কৰিলে, আৰু অতিচাৰ হোৱাত কৃষ্ণই সুদৰ্শন চক্ৰ এৰি দিলে, আৰু হঠাৎ এৰি দিয়াত তৰ্জনী আঙুলিৰ সোঁহাতৰ কাটি তেজ ওলাইছে। ৰাজসভাত বহুত লোক আছিল, কোনেও কিন্তু নিজৰ গাৰ বস্ত্ৰখন দিলে, কিন্তু উৰণিখনো নহয়, লাজ ঢকা কাপোৰখনো নহয়, মেখেলাখনো নহয়, বুকুৰ লাজ ঢকা কাচুলিখন ছিঙি কৃষ্ণৰ মানে আঙুলিটোত বান্ধিলে। কাৰণ কৃষ্ণৰ তেজ বন্ধ হ'ব লাগে, লাজটো ডাঙৰ কথা নহয়। তেতিয়া দ্ৰৌপদীয়ে শেষত চিন্তা কৰিলে, সেইদিনাখন যে মই লাজ ঢকা কাপোৰখন ছিঙি পেলাই যে কৃষ্ণৰ আঙুলিত বান্ধিছিলোঁ, সেইদিনাখনতো মই নীলাজ হ'ম বুলি মোৰ ভাৱনা নাছিল, আজি কিয় মই নীলাজ ভাৱনাটো আহিল? আৰু দ্ৰৌপদীয়ে এই বুলি ভাবিলে, যদি জগতৰ ঈশ্বৰৰ ইচ্ছা মই আজি ডাঙৰ হ'ব লাগে, মোৰ আপত্তি একো নাই। আৰু লগে লগে কৃষ্ণই দ্ৰৌপদীক বচাইছে। অৰ্থাৎ তেওঁৰ ইচ্ছাত গছৰ পাত এটাও ইচ্ছা নহ'লে নসৰে, সেইখিনি কথা দ্ৰৌপদী বলে। অৰ্থাৎ আমি মনৰ ডাইলেমা এৰি, দুবিধা এৰি, সংকট এৰি, সংশয় এৰি, যেতিয়া একবা মানে একমে বা দ্বিতীয়ম, অৰ্থাৎ দ্ৰৌপদী অৱস্থা এৰিব লাগিব, অতিক্ৰম কৰিব লাগিব। এইবাৰ আহিম কি? সহদেৱ চাহা দেৱেই নপূজিতা। 33 কোটি দেৱতাই যদি কৃষ্ণ পৰম দেৱতা বুলি মানি ল'ব পাৰে, আমি মানি লোৱাত আপত্তি কৰিম। চাহা দেৱী নপূজিতা। ইয়াৰ পাছৰ প্ৰমোচন কি? নকুল। ন মানে নাই, কুল মানে জাতি। আমাৰ ভাৱনা কি হ'ব লাগিব? দ্বিতীয় প্ৰমোচনত আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা মাত্ৰ। আমি জাতিও নহয়, জ্ঞাতিও নহয়। কোচ, কলিতা, আহোম, কেওট, ডিমাচা, দফলা, মৰাণ, মটক, চুতীয়া, সোণোৱাল, হয়নে? এৰক। আমি মানুহ, আমি জাতি নহয়, জ্ঞাতি নহয়, এক আত্মা মাত্ৰ। নকুল, অৰ্জুন, অৰ্জনকাৰী। যেনেকৈ আমি বিদ্যালয়লৈকে কিবা শিকিবলৈকে যাওঁ, যেতিয়াই ভাগৱতলৈ আহিব, নামলৈ আহিব, গীতা পাঠলৈকে আহিব, এটাই ভাৱনা মনত ৰাখিব, আজি যাতে মই অহংকাৰ নোহোৱা, গৰ্ব নোহোৱা ভকতবিলাকক লগ পাওঁ, আৰু আজি যাতে এটা হ'লেও মোৰ প্ৰয়োজনীয় নতুন কথা জানিব পাৰোঁ। তাৰ নাম হ'ল অৰ্জুন, যে অৰ্জন কৰিব, যাৰ শিকাৰ ইচ্ছা আগ্ৰহ আছে। ইয়াৰ পিছৰ অৱস্থা কি? ব্ৰিকুডৰ মানে ভীম। ব্ৰিক নামৰ অগ্নি যাৰ উদৰত থাকে, তেওঁ গালি, গঞ্জনা, লতি, লাঞ্ছনা, তিৰস্কাৰ সকলো হজম কৰিব পাৰে। এই সংসাৰত বিষময় পৰিস্থিতি আপুনি আওকাণ কৰিব পাৰিব যেতিয়া আপুনি ব্ৰিকুডৰ হ'ব। ইয়াৰ পিছৰ অৱস্থা কি? যুধিষ্ঠিৰ। যুদ্ধটো স্থিৰ, যুধিষ্ঠিৰ। কিন্তু মনত ৰাখিব, স্থিতপ্ৰজ্ঞ অৱস্থা পোৱাৰ পাছতো কিন্তু স্খলন ঘটিব পাৰে। কাৰণ কুৰুক্ষেত্ৰ যুদ্ধৰ মাজত 17.5 দিনৰ যুদ্ধত এবেলা ভীষ্মই নোহোৱা কৰিছে। 17.5 দিনৰ যুদ্ধত কিন্তু দুৰ্যোধনে মিছা কথা কোৱা নাই, কিন্তু যুধিষ্ঠিৰ মিছা কথা ক'বলৈ গৈছিল। অশ্বত্থামাহঁত কিন্তু এইটো কাৰণে যুধিষ্ঠিৰ অৱস্থা প্ৰাপ্ত হোৱাৰ পাছতো
স্খলনৰ ভয় থাকে, উচ্চ স্থানত থাকিলে স্খলনৰ ভয় থাকে। সেইকাৰণে মাটিৰ মানুহ হ'ব লাগে এই পঞ্চপাণ্ডৱ। আহক আমি কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাই দুই পক্ষৰ মধ্যত ৰথখন অৱস্থান কৰাই, কপিধ্বজ অৱস্থান কৰাই অৰ্জুনে কৃষ্ণক কি ক'লে, কৃষ্ণই অৰ্জুনক কি ক'লে, ধৃতৰাষ্ট্ৰখন যে কি সুধিলে, আমি সেই শ্ৰীমদ ভাগৱত গীতাৰ মহান মহাসাগৰলৈকে আমি স্নানৰ নিমিত্তে আগবাঢ়ি যাওঁ। কৃষ্ণ জয় গুৰু শংকৰ। ভীষ্ম আদি কৰি হবে মহাৰথী গণ, কহা কোনে কেনমতে কৰিলে কৰণ। সঞ্জয় অৱজতি শুনি মোক মহাৰাই, দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল একঠাই। চক্ৰবেহু পাতিলে কৌৰৱসকল, সেনাৰ সবনে পৃথিৱী কৰে তলবল। পাতিলা সংকট বিহু পাণ্ডুৰতন, যেন কোটি ৰাহু সূৰ্য গাহিবে খোজয়। অহেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন, দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। কৃষ্ণ দৃষ্টিহীন ধৃতৰাষ্ট্ৰই সঞ্জয়ক কৈছে, ধৃতৰাষ্ট্ৰ বধিৰ যে শুনিও সঞ্জয়, কুৰু পাণ্ডৱৰ যুদ্ধ ভৰিলা কেন নহয়? এহেৰা দিব্য দৃষ্টি পোৱা ব্যাসৰ শিষ্য সঞ্জয়, মোক কোৱাচোন এতিয়া যুদ্ধক্ষেত্ৰৰ পৰিৱেশ কেনে? মোৰ পুত্ৰ কৌৰৱে বা কেনেদৰে ৰণচালি জুৰিছে, আৰু মোৰ ভাতৃপুত্ৰ পাণ্ডৱগণে কি কৰিছে, কেনেদৰে তেওঁলোকে যুদ্ধৰ বাবে সাজু হৈছে, মোক বৰ্ণনা দিয়াচোন। এতিয়া ইয়াত প্ৰথম শব্দটো কি পাইছে পদত? ধৃত ৰাষ্ট্ৰ। ধৃত মানে ধৰা, আৰু ৰাষ্ট্ৰ মানে দেশ। এখন ৰাষ্ট্ৰক যে ধৰি থাকে তেওঁৰ নাম ধৃতৰাষ্ট্ৰ। এতিয়া ৰাষ্ট্ৰ মানে দেশ, দেশ শব্দ তালিব্য অৰ্থাৎ হটো বহাই দিয়কচোন, কি হ'ব? অৰ্থাৎ আমাৰ দেহটো যিয়ে ধৰি ৰাখে, কোনে বাৰু? যাৰ দূৰদৃষ্টি নাই সেইজনে হ'ল মনটো। মনটোৰ দূৰদৃষ্টি নাই, সেইকাৰণে নিগম শাস্ত্ৰত ধৃতৰাষ্ট্ৰক মনটোৰ লগত তুলনা কৰা হয়। আৰু সঞ্জয় হ'ল দিব্য দৃষ্টি। দিব্য দৃষ্টি থকাজনক অল্প দৃষ্টিজনে প্ৰশ্ন কৰিছে যে কুৰু পাণ্ডৱৰ যুদ্ধ ভৰিলা কেনে নহয়? ভীষ্ম আদি কৰি কমে মহাৰথীগণ, কহা কনে কেনে মতে কৰিলে কৰণ। যে আমাৰ জ্যেষ্ঠজন ভীষ্ম, দেৱব্ৰতক ভীষ্মকে আদি কৰি আমাৰ ৰথী মহাৰথীসকলে কেনেদৰে অৱস্থান কৰিছে মোক কোৱা। সঞ্জয় পদ্ধতি শুনি ক মহাৰাই, দুয়ো সেনা কুৰুক্ষেত্ৰে ভৰিলে একঠাই। আৰু সঞ্জয়ে কৈছে, হে মহাৰাজ, হে হস্তিনাপুৰ নৰেশ, আজি কুৰুক্ষেত্ৰত পুৱা বেলাতেই নিজ নিজ সৈন্যবল লৈ, অস্ত্ৰবল লৈ, অশ্বাৰোহী, পদাৰোহী, গজাৰোহী, পতাকাবাহী, ধৰ্মধ্বজাধাৰী সৈন্য নিজ নিজ সৈন্য লৈ দুই পক্ষই সন্মুখ সমৰত আজি অৱস্থান গ্ৰহণ কৰিছে। আৰু এই হাজাৰ হাজাৰ সৈন্যৰ দপদপনিত, সৈন্যৰ সঞ্চালনত আজি যেন পৃথিৱীত ভূমিকম্পৰ সৃষ্টি, এজন মেদিনী তলবল কৰিছে। আৰু পাতিলা সংকট বেহু পাণ্ডুৰ তনয়, জেনকুটি বাহু সূৰ্য গ্ৰাসিবে খোজয়। আৰু যুধিষ্ঠিৰে কৃষ্ণৰ পৰামৰ্শ অনুসৰি সংকট বেহু পাতিছে। সংকট বেহু কেনেকুৱা? যে য'ত সোমালে প্ৰাণৰ সংশয় হয়। এই যে চেপা, চোৰহা, বান, এই যে মাছমৰীয়া মানুহবোৰে নদীত পানী বাঢ়িলে ভেটা দি পেলাই যে কিছুমান সঁজুলি পাতে, য'ত নেকি মাছবোৰ সোমালে ওলাব নোৱাৰেগৈ, সোমাবহে পাৰে ওলাব নোৱাৰে। ঠিক তেনেকৈ পাণ্ডুৰ তনয়সকলে কি পাতিছেগৈ? সংকট বেহু পাতিছে। আৰু তোমাৰ পুত্ৰ দুৰ্যোধনে শকুনি, ভীষ্ম আৰু দ্ৰোণাচাৰ্যৰ পৰামৰ্শ মতে
চক্ৰবেহু পাতিছে। চক্ৰবেহুটো কেনেকুৱা, 4-5টা তৰপ থাকিব আৰু সেই 4-5টা তৰপৰ মাজত কি থাকিব, ডাঙৰ ডাঙৰ বীৰবিলাক থাকিব আৰু সেই ডাঙৰ ডাঙৰ বীৰবিলাকলৈকে বিপৰীত পক্ষৰ বীৰে যুঁজিবলৈকে যাওঁতে চকৰিটো ঘূৰিলে যেনেকৈ দাঁতবিলাকে কাটে, সেনেকৈ ডাঙৰ বীৰজনৰ কাষ পোৱাৰ আগে আগে এই আক্ৰমণকাৰী বীৰ ধৰাশায়ী হ'ব। সুদৰ্শন চক্ৰটো ঘূৰি যেনেকৈ কাটি কাটি গৈ থাকে, সেনেকৈ তৰপৰ পিছত তৰপ থাকিব। এই এটা যুদ্ধৰ কৌশল, ৰণনীতি, তাকে বেহু বুলি কয় অসমীয়াত আৰু সংস্কৃতত ব্যূহ। গতিকে এনেদৰে দুই পক্ষই কি কৰিছে, বেহু পাতিছে। কিন্তু তোমাৰ পুত্ৰ দুৰ্যোধনে সৈন্যবিলাকক কৈছে, হে মোৰ যুদ্ধবাজ ক্ষত্ৰিয়, দ্বন্দ্বযুদ্ধত মোৰ নিমিত্তে প্ৰাণক উৎসৰ্গা কৰি তোমালোকে যুদ্ধক্ষেত্ৰত আহিছা, ঠিক আছে, কিন্তু তোমালোকৰ লক্ষ্য হোৱা উচিত আমাৰ আশা ভৰসাৰ থল ভীষ্মক যাতে কোনো পিছফালৰ পৰা আক্ৰমণ নকৰে। কাৰণ এই পিতামহক সন্মুখৰ পৰা বাঘেও বলে নোৱাৰে, কাৰণ এওঁৰ হাতত অস্ত্ৰ শিক্ষা দিয়া পৰশুৰামো হালিল। পৰশুৰামক কোনেও বলে পৰা নাছিল, কিন্তু ভাৰ্গৱ পৰশুৰামক পৰাজয় কৰা আমাৰ পিতামহ ভীষ্ম, আগফালৰ পৰা কোনো নোৱাৰে। দ্বন্দ্বযুদ্ধত কোনো নোৱাৰে, ন্যায় যুদ্ধত কোনো নোৱাৰে, কিন্তু অন্যায় যুদ্ধত যদি পিছফালৰ পৰা আক্ৰমণ কৰি ধৰাশায়ী কৰে এই পিতামহক, তেতিয়াহ'লে কিন্তু আমাৰ সকলোৰে মনোবল ভাঙি যাব। তোমালোকৰ এটাই লক্ষ্য, এই বুঢ়া আমাৰ উৎসাহৰ প্ৰতীক, আমাৰ হৃদস্পন্দন, প্ৰাণৰ স্পন্দন, এওঁক কিন্তু পিছফালটো আৱৰি থাকিবা। এয়া আছিল দুৰ্যোধনৰ নিজৰ সৈন্যৰ প্ৰতি নিৰ্দেশ। হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। আৰু পাণ্ডৱ পক্ষৰ অতি ভয়ংকৰ বেহু ৰচনা সংকট বেহু দেখি লাহেকৈ দুৰ্যোধনে অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যক নমস্কাৰ কৰি এই বুলি কৈছে যে, হে গুৰুদেৱ, পাণ্ডৱে দেখোন কেনে বেহুখন ৰচনা কৰিছে, দেখিয়েই বুকু কঁপি যায়। গতিকে আমি আমাৰ ফালে কেনে ব্যৱস্থা কৰা ভাল হ'ব, এই বুলি পৰামৰ্শ বিচাৰি দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ কাষ চাপিছে। আগবাঢ়ো। ৰাম নমস্কাৰ কৰি বোলে গুৰু ভগৱান, পাণ্ডৱৰ বেহুখান দেখাকে লেঠান, বৰ বৰ বীৰ ভীম অৰ্জুন সমান, সিখন দেখাত কি ধৃষ্ট কেতু যুধান, দ্ৰুপদ বিৰাট কাশী ৰাজধৃষ্ট দুম্ন, শৈব্য পুৰুজিত কুন্তি ভুজ অভিমন্যু, বিজয় বিক্ৰান্ত পৰাজিত সিন্ধুপতি, সুবেগ উত্তম নীল সুভদ্ৰ সুমতি, কেকৈ যোধা মন্যু সাৰংগ সৌবীৰ, প্ৰতিবিন্দ আদি পঞ্চপুত্ৰ দ্ৰৌপদীৰ, অতিৰথী মহাৰথী কটু অৰ্ধৰথী, তাহাৰ লক্ষণ কহোঁ শুনা মহামতী, একে একে ৰথে উঠি কৰয় সংগ্ৰাম, নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম, হাজাৰ ৰথক এক ৰথে কৰে ৰণ, মহাৰথী বুলি আকৌ হয় সৰ্বজন, অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ, একে ৰথে যুঁজে অতিৰথী নাম তাৰ। কৃষ্ণ প্ৰথমে সঞ্জয়ে পাণ্ডৱ পক্ষৰ ডাঙৰ ডাঙৰ বীৰসকলৰ বৰ্ণনা আৰম্ভ কৰিলে। হে সম্ৰাট, হস্তিনাপুৰ সম্ৰাট, শুনক, এই বুলি কি কৰিলে, আপোনাৰ বৰপুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ কৰকমলত প্ৰণিপাত জনাইছে আৰু কৈছেগৈ
হে গুৰুদেৱ, যদিও এমুঠিমান সৈন্যৰ সৈতে পঞ্চপাণ্ডৱে এই যুঁজলৈ বুলি মৰসাস কৰি আহিছে, কিন্তু তেওঁলোকৰ ইমান সাহস আৰু তেওঁলোকে এই যে কম সৈন্যৰে লৈ আহিছে, সেই কিন্তু তেওঁলোকৰ হীনমন্যতাত ভোগা নাই। আৰু তেওঁলোকে সকলোৱে কিন্তু যুঁজৰ বাবে সাজু হৈ আহিছে। আৰু তেওঁলোকে সন্মুখৰ শাৰীত কোন কোন আছে? বৰ বৰ বীৰ ভীম অৰ্জুন সমান শিখণ্ডী দ্ৰুপদ ৰজাৰ দ্ৰৌপদীতকৈ কনিষ্ঠগৰাকী, সাত্যকী এওঁ যদুবংশৰ বীৰ, ধৃষ্টকেতু যুযুধান বিৰাট অৰ্জুনৰ শহুৰ, মানে দ্ৰুপদ অৰ্জুনৰ শহুৰ, আৰু বিৰাট অৰ্জুনৰ বিয়ৈ, মৎস্যৰাজ কাশীৰাজ ধৃষ্টদম্য সব্য পুৰুজিত কুন্তিভোজ অভিমন্যু বিজয় বিক্ৰান অপৰাজিত খিন্দুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতি কেকয় যুধামন্য সাৰংগ সৌবীৰ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ৰজা যুৱৰাজ যিসকলে যুধিষ্ঠিৰক ভাল পাইছিল, তেওঁলোকে নিজৰ প্ৰাণ উৎসৰ্গ কৰি যুধিষ্ঠিৰ হৈ যুঁজিবলৈ আহিছিল। আৰু তাৰ লগতে যুধিষ্ঠিৰ ভীম অৰ্জুনহঁতৰ যিবিলাক পুত্ৰ, অৰ্জুনৰ ফালৰ পৰা কোন আহিল? উত্তৰৰ পুত্ৰ হিচাপে অভিমন্যু আহিছে। আৰু ভীমৰ ফালৰ পৰা ঘটোৎকচ হিড়িম্বাৰ পুত্ৰ, আৰু ঘটোৎকচৰ পুত্ৰ অতি সৰু ল'ৰা কিন্তু খুব সাহসী বাৰ্বাৰিক। আৰু কোন আহিছে? দ্ৰৌপদীৰ ফালৰ পৰা যুধিষ্ঠিৰৰ লগত হোৱা সন্তান প্ৰতিবিন্ধ, ভীমৰ লগত হোৱা সন্তান শ্ৰুতসেন, অৰ্জুনৰ লগত হোৱা সন্তান দ্ৰৌপদীৰ শ্ৰুতকীৰ্তি, নকুলৰ লগত শ্ৰুতকৰ্মা, আৰু সহদেৱৰ লগত হৈছিল শতানিক। এইসকল সৰু সৰু ল'ৰায়ো পিতৃহঁতৰ কাৰণে যুদ্ধত আগবাঢ়ি আহিছে। এইবাৰ বৰ্ণনা দিছে, হে মহাৰাজ, অতিৰথী মহাৰথী ৰথী অৰ্ধৰথী সীমা সংখ্যা নাই। যি বীৰে মাত্ৰ এজন বীৰৰ লগত যুদ্ধ কৰে, এওঁ ঘোঁৰাত উঠি আছে, তেওঁ ঘোঁৰাত উঠিছে, বা এওঁ এখন ৰথত আছে, তেওঁ এখন ৰথত আছে, যদি একে একে ৰথে উঠি কৰে সংগ্ৰাম, নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। এজন বীৰে যদি মাত্ৰ ৰথত উঠি মাত্ৰ সন্মুখত থকা আন এখন ৰথত উঠি থকা এজন বীৰৰ সৈতে যুঁজিব পাৰে, তেওঁৰ নাম অৰ্ধৰথী। আৰু হাজাৰ ৰথক একে ৰথে কৰে ৰণ, মহাৰথী বুলিও কহয় সৰ্বজন। 1000খন ৰজৰ বিৰুদ্ধে যদি কি কৰেগৈ এজনেই অকলে যুঁজ কৰিব পাৰে, যেনে অভিমন্যু, কৃষ্ণ, কৰ্ণ, অৰ্জুন, একলব্য, এইবিলাক আচলতে একোজন মহাৰথী। আৰু যিজনে সন্মুখত যিমান বিপৰীত পক্ষৰ ৰথ নাহক, হাতী নাহক, ঘোঁৰা নাহক, অশ্বাৰোহী গজাৰোহী পদাৰোহী, সন্মুখত তাৰমানে খোজকাঢ়ি অহা সৈন্য, ঘোঁৰাত উঠি অহা সৈন্য, ৰথত উঠি অহা সৈন্য, হাতীত উঠি অহা সৈন্য, তৰোৱাল লোৱা, জাঠি লোৱা, বল্লম লোৱা, খৰ্গ লোৱা, মুখল লোৱা, টুখল লোৱা, কাকো বাট নাচায়। সন্মুখৰ পৰা যি ধৰণেই অস্ত্ৰ নহওক, যিমানজনে নহওক, অকলে যুঁজ কৰে, তেওঁৰ নাম অতিৰথী। তেওঁৰ নাম অতিৰথী বুলি ক'লে। আমাক কি বুলি ক'লে এই অধ্যায়টো? এজন বীৰে যেতিয়া আন এজন, কেৱল এজন মাত্ৰ বীৰৰ লগত যুদ্ধ কৰে, এখন ৰথত উঠি থকা এজন বীৰে যদি মাত্ৰ এখন ৰথত উঠি থকা এজনৰ লগতহে যুদ্ধ কৰিবলৈ সমৰ্থ, তাৰ নাম অৰ্ধৰথী। 1000 বা তাত অধিক যদি ৰথী বীৰৰ সৈতে দ্বন্দ্বযুদ্ধত অৱতীৰ্ণ হয়, তাৰ নাম মহাৰথী। আৰু সন্মুখ সমৰত বিপক্ষত যিমান হাজাৰেই নহওক, যি অস্ত্ৰৰে নহওক, খেদি অহা সন্মুখ সমৰৰ সকলো অস্ত্ৰৰ সৈতে, সকলো ৰথৰ সৈতে, সকলো প্ৰকাৰৰ পদাৰোহী, অশ্বাৰোহী, গজাৰোহী, অৰ্থাৎ যিবিলাকে খোজকাঢ়ি আহে সেইবিলাকক কয় পদাতিক সৈন্য। যিবিলাকে যিখন দেশৰ হৈ প্ৰতিনিধিত্ব কৰে, যিজন ৰজাৰ হৈ প্ৰতিনিধিত্ব কৰে, বিশেষ চিহ্নৰ সৈতে এখন পতাকা লৈ আহে, তাক ধ্বজাবাহী। আৰু যিবিলাকে হাতীত উঠি আহে গজাৰোহী, যিবিলাকে ঘোঁৰাত উঠি বা ঘোঁৰা ৰথত আহেগৈ অশ্বাৰোহী। এনেকৈ একোটা সৈন্য বাহিনী গঠন হয়। আৰু তেনেদৰে কৈছেগৈ অতিৰথী মহাৰথী ৰথী লেখ জোখ নাই। হে সম্ৰাট, আহক এতিয়া আমাৰ কৌৰৱ পক্ষৰ ব্যৱস্থা কি আমি
কওঁ এতিয়া কৌৰপক্ষই কেনেকৈ কি কৰিছেগৈ সেই কথা সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'ব সঞ্জয়ে কুৰুপক্ষৰ পৰা অৰ্থাৎ কৌৰপক্ষৰ বীৰবিলাকৰ বৰ্ণনা দিছে যে কৌৰপক্ষত কোন কোন আছে সেই ধৃতৰাষ্ট্ৰদেৱ আপুনি শুনক অস্ত্ৰগুৰু দ্ৰোণাচাৰ্য আৰু তেওঁৰ খুলখালী অৰ্থাৎ অশ্বত্থামাৰ মোমায়েক কৃপাচাৰ্য আৰু কৃতবৰ্মা অশ্বত্থামা দুষাসন কৰ্ণ যে বিকৰ্ণ ভূৰিশ্ব বা ভগদত্ত আমাৰ অসমৰ পৰা নৰকাসুৰৰ পুত্ৰ ভগদত্তও গৈছিল কুৰুক্ষেত্ৰ যুদ্ধত শাল্ব শল্য কাম্বুজ বীৰ জয়দ্ৰত বৃষকেতু হ'ল বৃষকেতু কোন কৰ্ণৰ পুত্ৰ তিনিগৰাকী আছিল অশ্বকেতু শশকেতু বৃষকেতু কিন্তু বৃষকেতু পাছলৈ বাচি থাকে অশ্বকেতু আৰু শশকেতুৰো যুদ্ধত মৃত্যু হৈছে দুৰ্যোধনৰ আৰু ভানুমতীৰ পুত্ৰ লক্ষণ তেওঁৰো যুদ্ধত মৃত্যু ঘটিছে বৃষকেতু বৃষসেন ভীষ্ম গুৰুদ্ৰোণ সুশৰ্মা হ'ল নাৰায়ণী সৈন্য বা সংসপ্তক সৈন্যৰ সেনাপতি ৩২খন যুদ্ধত জীৱনত এখনতো হৰা নাছিল কিন্তু ৩৩ নম্বৰ যুদ্ধত কুৰুক্ষেত্ৰত তেওঁলোকৰ পতন ঘটে কাৰণ কৃষ্ণই উপহাৰ স্বৰূপে দুৰ্যোধনক সংসপ্তক বা নাৰায়ণী সৈন্য দিছিল শক জবন তালভদ্ৰ জংঘমতীকে আদি কৰি এই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষৰ বৰ্ণনা দিছে আৰু এই বুলি হুংকাৰ দিছে দুৰ্যোধনে সংগ্ৰামে মাৰিব যদি আশে পুৰন্দৰ মুখ আদি কৰি ভাই শতধনুধৰ যে আমি মুখ লগত লৈ বিকৰ্ণলৈকে আমি 100 ধনুধৰ ভাই আছোঁ সংগ্ৰামে মাৰিব যদি পাণ্ডৱক সহায় কৰিব পুৰন্দৰ স্বৰ্গ ৰজা ইন্দ্ৰও যদি নামি আহে অৰ্জুনক ৰক্ষা কৰিবলৈ মানে যুধিষ্ঠিৰক ৰক্ষা কৰিবলৈ তেতিয়াহ'লে মই ইন্দ্ৰকো সোধাই নিম যদি সন্মুখ সময়ত মই ইন্দ্ৰকো বধ কৰিম বুলি তেওঁ গৰ্জন এটা দিছে অপৰ্যাপ্ত প্ৰকাশনা লিখিব কাৰকৰ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ আৰু জ্যেষ্ঠসকলৰ নীতি অনুসৰি উপদেশ অনুসৰি বয়োজ্যেষ্ঠ পিতামহ ভীষ্মক সেনাপতি পতা হ'ল আৰু কৰ্ণই প্ৰথম দিনৰ যুদ্ধত আছিল যদিও সেনাপতিৰ ভীষ্ম হোৱাৰ বাবে তেওঁ যুদ্ধত ভাগ নল'লে কাৰণ ভীষ্ম আৰু কৰ্ণৰ মাজত বিবাদ চলি আছিল এই বুলি কৰ্ণই প্ৰতিজ্ঞা কৰিছিল যেতিয়ালৈকে কুৰুক্ষেত্ৰ যুদ্ধত ৰণত নপৰে শয্যাশায়ী নহয় তেতিয়ালৈকে কৰ্ণই যুদ্ধৰ সেনাপতিৰ দায়িত্ব নলয় আৰু সেয়েহে সৰ্ব অনুক্ৰমে পিতামহ ভীষ্মক সেনাপতি পতা হ'ল 11খনি সেনা বৰ কম নহয় অলেখিত সৈন্য গজবাজি হাতী ঘোঁৰাৰ হয় হস্তি তাকে কৈছে কি কিমান ফালে যাব কেৱল সৈন্য আৰু কেৱল সৈন্য হাতীৰ চিঞৰি শুনিব নে অস্ত্ৰৰ জঞ্জনি শুনিব নে ঢাল তৰোৱালৰ শব্দই শুনিব নে গিৰিপ গিৰিপ গাৰাপ গাৰাপ সৈন্যৰ পদস্খলনৰ শব্দই শুনিব যেন ঘনে ঘনে পৃথিৱীত ভূমিকম্প হৈছে আৰু আকাশত শগুনবোৰে উৰিবলৈ আৰম্ভ কৰিছে কাৰণ শগুনবোৰৰ অভিজ্ঞতা এনেদৰে যুদ্ধৰ আয়োজন কৰিলেই বহুত মানুহৰ মৃত্যু হয় আৰু মৰাশ খাবলৈকে পায় যুদ্ধ আৰম্ভ হোৱাৰ আগতেই কুৰুক্ষেত্ৰ যুদ্ধৰ আকাশত শগুনে চানি ধৰিছে আৰু দিনতে শিয়ালে হোৱা দিছে আৰু কোনোবাখিনিত অলপ শংকা কৰি দুৰ্যোধনে কৈছে হে মোৰ মৰমৰ সাহসী সৈন্যবিলাক হে মোৰ মৰমৰ বীৰবিলাক হে মোৰ ভাতৃবিলাক যে আমাৰ যদিও 11 অক্ষহনি পাণ্ডৱৰ যদিও কম মাত্ৰ 7 অক্ষহনি কিন্তু তেওঁ যেন কালানল যেন দপদপি একুৰা জুই গতিকে তেওঁলোক দেখিলেই কেনে ভয়ংকৰ গতিকে হেনজনী ভীষ্মক ৰাখিও পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰে খৰ পিছফালৰ পৰা কোনেও যাতে শৰেৰে হওক জাঠিৰে হওক যাতে আঘাত কৰিব নোৱাৰে গতিকে সন্মুখ সময়ত বলে নোৱাৰে পিতামহক কিন্তু পিছফালৰ পৰা এওঁক ৰক্ষা কৰিবা যাবে ভীষ্ম থাকোঁতে আমাৰ কাক ভয় সবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয় যেতিয়ালৈকে আমাক নেতৃত্ব দি থাকিব সাহসৰ অভাৱ নঘটে আৰু এওঁ অজেয় বুলি জানিবা গতিকে এওঁক বচাই ৰাখিব পাৰিলে আমিও বাচি থাকিম
ভীষ্মক নিপতি কৰিলে দশাতিৰ বাদ কৌতূহলে সেনাপতি কৰে সিংহদাত আৰু ভীষ্মৰ সন্মুখলৈ গৈ দ্ৰোণাচাৰ্যক সেৱা কৰাৰ দৰে ভীষ্মকো সেৱা কৰাই ক'লে হে পিতামহ আমাৰ কৌৰৱ পক্ষৰ আপুনি আমাৰ হৃদস্পন্দন আপুনি আমাৰ সাহস আপুনি আপোনাৰ গৌৰৱ আপোনাৰ ভৰসাতেই আমি এই ৰণৰ ক্ষেত্ৰলৈকে আহিছোঁ গতিকে আপুনি উৎসাহ দিব আমাৰ সৈন্য দলটোক আৰু এই বুলি কোৱাৰ লগে লগে পিতামহ ভীষ্মই কৌতূহলেৰে তেওঁ কি কৰিছেগৈ সিংহনাদ কৰি উঠিছে আৰু লগে লগে দুই পক্ষৰ সৈন্য দলৰ যি ৰণবাদ্য আছিল ৰণভেৰী এতিয়া বাজি উঠিব কাৰণ ৰণত বিশেষ ধৰণৰ কিছুমান বাদ্য বজোৱা হয় আনক পনপ ভেৰী দুন্দুবি যেনেদৰে আমি ঘৰত কাম কৰা দা কটাৰী বেলেগ আৰু যুদ্ধত ব্যৱহাৰ কৰা জাঠি তুখল মুখল তৰোৱাল হেংদাং বেলেগ দেই গতিকে ৰণক্ষেত্ৰৰ বাজনাও বেলেগ আমাৰ যেতিয়া ভাওনা হয় যেতিয়া যুদ্ধৰ পৰিৱেশ হয় যুদ্ধৰ পৰিৱেশ হোৱাৰ লগে লগে যিখন বাজানা বাজি উঠে সেই বাজানা বাজি উঠাৰ লগে লগে এজন দৃষ্টিহীন মানুহ যদি ভাওনা আহিছে উপভোগ কৰিবলৈ তেওঁ গম পাব এতিয়া যুঁজখন হ'ব বাজানাটো শুনাৰ লগে লগে টাকিৰি কিতাক টাক টাকিৰি তিতাক ধিনাকিৰি দেই টাকিৰি কিতাক বুলি কোৱাৰ লগে লগে বাদ্যত বুল দিয়াৰ লগে লগে গাত পিৰপিৰণি উঠি নাযায়নে গতিকে এতিয়া দুই পক্ষৰ ৰণবাদ্য বাজি উঠিব ৰাম ঢাক ঢোলমি নংগ যে ভুৰি কৰতাল প্ৰণৱ আনক ভেৰি জগৰ কাল গোমুখ গোমুখ কাংস মৃদংগ জঞ্জাৰ ৰাম বিনবংশী যে ডম্বৰু কলন নৰ দুন্দুভি শবদে মহি কৰে তল বল ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল ষোল্লশহে শৰীৰ কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে লীলা শংখ ধ্বনি কৃষ্ণে ফুংকিল অন্ত পাঞ্চ জন্য শংখ বৰ পৌনক শংখক ফুংকিল অন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখ কফুং কিলা ধনঞ্জয় নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱে কৈলা ধনী আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হৃদি কম্প হৈলা কৌৰৱৰ কৃষ্ণ বিভিন্ন প্ৰকাৰৰ বাদ্য বাজিছে কি কি বাদ্য বাৰু তৎবাদ্য বিতৎ বাদ্য আনদ্ধ ঘনবাদ্য অৰ্থাৎ তৎ মানে তাৰ লগোৱা বাদ্য যিবিলাক বাদ্যত তাৰ থাকে তন্ত্ৰীযুক্ত তাক সংস্কৃতত তৎবাদ্য বুলি কয় এডাল যদি তাৰ থাকে তাৰ নাম একতাৰা দুডাল থাকিলে দুটাৰা ছয়ডাল তাৰ যদি থাকিবগে তাৰ নাম চেতাৰ এনেকৈ তাৰবোৰ বাঢ়ি গৈ থাকে দেই এডালেই থাকক বা ছয়ডালেই থাকক দুডালেই থাকক বা চাৰিডালেই থাকক যদি বাদ্যযন্ত্ৰটো তাৰ লাগি থাকে তাৰৰ সহায়ত বাদ্যযন্ত্ৰত যদি জংকাৰ তোলা হয় তাৰ নাম তৎবাদ্য বা তন্ত্ৰী বাদ্য বিতৎ বাদ্য স্বৰমেৰে নিমৃত অৰ্থাৎ সেয়া গৰুৰ চালো হ'ব পাৰে মহৰ চালো হ'ব পাৰে সেয়া গুই সাপৰ চালো হ'ব পাৰে অৰ্থাৎ চামৰা ব্যৱহাৰ কৰি
যি বাদ্য বজায় দবা, নেগেৰা, কুৰকুৰি, খোলটো, ঢোলটো, নহয় জানো? এইবোৰ হ'ল বিতত বাদ্য, অৰ্থাৎ য'ত মৰা জন্তুৰ চামৰাখনত কোব দিলে উচ্চগ্ৰামত শব্দ হয়, এয়া হ'ল বিতত বাদ্য। এইবাৰ আহিল সুখীৰ বাদ্য, বায়ু বা বতাহ ব্যৱহাৰ কৰি যি বাদ্য বজোৱা হয়, সুতুলি, বাঁহী, চেক্সফোন, বেঞ্জামিন, শংখ, চেহনাই, নহয় জানো? এইবোৰ হ'ল সুখীৰ বাদ্য, বায়ু প্ৰয়োগ কৰি যিবিলাক ব্যৱহাৰ হয়। আৰু শেষত ঘনবাদ্য, তালযোৰ। ঘনবাদ্য কিন্তু অৰ্ধবাদ্য। আমি যে নাম প্ৰসংগত তালযোৰ বজাওঁ, একেবাৰে সৰুযোৰৰ নাম হ'ল মঞ্জিৰা আৰু একেবাৰে ডাঙৰযোৰৰ নাম হ'ল ভোৰতাল। ভোৰতাল শব্দটো ক'ৰ পৰা আহিছেগৈ? এই ভোৰতাল হেনো অসমৰ নিকটৱৰ্তী এখন দেশ আছে ভূটান। ভূটানৰ বৌদ্ধ ভিক্ষুকসকলে ব্যৱহাৰ কৰিছিল, তাত বহুত ডাঙৰ ডাঙৰ তাল ব্যৱহাৰ কৰে। ভূতৰ তালৰ পৰা ভোৰতাল হৈছে। শংকৰদেৱ গুৰুজনাই এই ভুটীয়াৰ পৰা ভোৰতালযোৰ আনিছিল দেই। আৰু আহোম ৰাজত্বকালত টিঙৰি ঘৰত যেতিয়া জুই লাগে, বানপানী হয়, শত্ৰু সৈন্য আক্ৰমণ কৰে, তেতিয়া টিঙৰি ঘৰত এই বৰকাহ বজোৱা হৈছিল। টিঙৰি ঘৰত বৰকাহ বজাই দিলে মানে সেয়া বিপদৰ সংকেত। হঠাৎ গাঁৱত বাঘ ওলাইছে, শত্ৰুৱে আক্ৰমণ কৰিছে, মথাউৰি ভাঙি গাঁৱলৈকে পানী সোমাই আহিছে, ৰাজ্য বিপদগ্ৰস্ত, ৰাজধানী জুই লাগিছে, তেতিয়া টিঙৰি ঘৰত বৰকাহ বজোৱা হৈছিল দেই। গতিকে এই তালযোৰ ঘনবাদ্য, ইয়াক কিন্তু কি কোৱা হয়? অৰ্ধবাদ্য। কিহৰ কাৰণে? ই নিজে এটা সুৰ ছন্দ সৃষ্টি কৰিব নোৱাৰে। নাম প্ৰসংগ কৰোঁতে প্ৰসংগত কেৱল তালটো ৰাখিবৰ কাৰণে তাল ব্যৱহাৰ কৰা হয়। দুটা চাপৰিৰ মাজত এবাৰ তালৰ চাপ পৰে, সেইকাৰণে ইয়াৰ নাম অৰ্ধবাদ্য। সেই হিচাপে সংগীতত বাদ্য 3.5 বিধ: তৎ, বিতত, সুখীৰ আৰু ঘনবাদ্য। 4 বিধ নহয়, 3 বিধ নহয়, 3.5 বিধ। যিসকল সংগীতত বিশাৰদ তেওঁলোকে আমাতকৈ ভালকৈ বুজিব। ইয়াত বতাহ ব্যৱহাৰ কৰি ব্যৱহাৰ কৰা সুখীৰ বাদ্য, তাল বাদ্য, তৎবাদ্য, বিতত বাদ্য, ঘনবাদ্য, আনদ্ধ, বিভিন্ন প্ৰকাৰৰ বাদ্য এই যুদ্ধত ব্যৱহাৰ হৈছে। কি কি? ঢাক, ঢোল, মৃদং, তুৰী, কৰতাল, পনপ, আনক, ভেৰী, ডগৰ, কাহাল, গোমুখ, কাংশ, কাংশ মানে কাঁহৰ থাল বজাই যে, মৃদংগ, জঞ্জাৰ, ৰামবিন, বংশী, ডম্বৰু, কলন্দৰ, বিভিন্ন ধৰণৰ এই বাদ্যসমূহৰ জংকাৰত কাণতাল মাৰি গৈছে। কৌৰৱ পক্ষই প্ৰথমতে ৰণবাদ্য বা যুদ্ধবাদ্য আৰম্ভ কৰিলে, আৰু এনেদৰে কৌৰৱৰ ৰণবাদ্যৰ শব্দ শুনি পাণ্ডৱ পক্ষয়ো বহি থকা নাই। আৰু যুধিষ্ঠিৰে কৃষ্ণক কৈছে, বাসুদেৱ তুমি আৰম্ভ কৰা। আৰু কৃষ্ণই পাঞ্চজন্য শংখত ফুক দিছে। পাঞ্চজন্য শংখৰে কৃষ্ণই যুদ্ধ আৰম্ভ কৰিছে। আৰু পণ্ডুক নামৰ শংখ বৃকুদৰে বজাইছে। যুধিষ্ঠিৰে যিটো বজাইছে শংখ, তাৰ নাম অনন্ত বিজয়। দেৱদত্ত নামৰ শংখ অৰ্জুন বা ধনঞ্জয় বজাইছে। নকুলে বজাইছে মণি নামৰ শংখ, আৰু পুষ্পক নামৰ শংখ সহদেৱে বজাইছে। আৰু লগে লগে আন আন সৈন্য বীৰসকলেও তেওঁলোকে নিজৰ নিজস্ব যি বাদ্যযন্ত্ৰত পাকৈত, তেনেধৰণৰ বাদ্যযন্ত্ৰবোৰ তেওঁলোকে বাদন কৰিছে। বাদ্য শুনি হৃদিকম্প ভৰিলা কৌৰৱৰ। আৰু এনেদৰে কৌৰৱ পক্ষৰ ৰণবাদ্যৰ পাছত যেতিয়া পাণ্ডৱ পক্ষই নিজৰ ৰণশালী ৰণসজ্জাৰ কৌশল দেখুওৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে নিজস্ব ৰণবাদ্য পৰিৱেশন কৰিলে, তেতিয়া দুৰ্যোধনে দেখিলে, বা এওঁলোকৰ সাহস দেখোন আমাতকৈও বেছি। এওঁলোকে যিধৰণে সুদৃঢ় বিশ্বাসেৰে যি কনফিডেঞ্চত তাৰমানে কৰিছেগৈ, তো সেই সেনেকুৱাটো আমাৰ ভাৱনা নাই। কাৰণে প্ৰতি পৰে পৰে অকণমান যদি দুৰ্যোধনৰ মনত কোনোবাখিনিত হিংসা, কোনোবাখিনিত কপট, কোনোবাখিনিত তেওঁৰ অন্তৰত বন্ধন ভয়, মনটোত কোনোবাখিনিত অকণমান তেওঁৰ কমি আছে।
আৰু সেইকাৰণে তেওঁ কি কৰিছে, এইবাৰ আকৌ চাইছে নিজৰ সৈন্য দলৰ ফালে যে এই দলটোৰে মই জিকিব পাৰিমনে। যদিও সৈন্য বহুত, তেওঁ মনে মনে ভাবিছে মই ৰণখন জিকিব পাৰিমনে। আৰু কৃষ্ণক সম্বোধি বাক্য বুলিলে অৰ্জুন। আৰু এই দুই পক্ষৰ ৰণৰ দামামা বাজি উঠাৰ পাছত অৰ্জুনে সুধিছেগে, হে সখা, দুই পক্ষই যুঁজলৈ ওলাই আহিছে, আমাৰ জ্যেষ্ঠজন যুধিষ্ঠিৰক মিত্ৰ কৰি কোন কোননো নিজৰ প্ৰাণ উৎস কৰি আহিছে, আৰু লগতে দাদা দুৰ্যোধন, ধৃতৰাষ্ট্ৰ পুত্ৰ দুৰ্যোধনৰ হৈ তেওঁৰ ফালৰ পৰা কোন কোন বীৰেনো আমাৰ বিপক্ষে থিয় হৈছে, মইতো দেখা পাব লাগিব। গতিকে আপুনি এনেকুৱাকৈ মধ্যস্থতা কৰি ৰথখন ৰাখক, যাতে মই দুই পক্ষত কোন কোন বীৰ আহিছে মই এবাৰ চাই লওঁ। প্ৰশ্ন পেপাৰখন পোৱাৰ লগে লগে আমি উত্তৰ কৰোঁ নেকি, উধৰ পৰা মুধলৈকে চাই লওঁ নহয়, কোনকেইটা সহজ, কোনকেইটা টান, কোনকেইটা কমন পৰিছেগৈ। গোটেইকেইটা কমন পৰিলেতো কথাই নাই, হয়নে। বীৰটো, গতিকে বীৰে দ্বন্দ্বযুদ্ধত প্ৰাণ ত্যাগ কৰিবলৈ ভাল পায়, বীৰে পৰাজিত হ'বলৈ ভাল নাপায়, বীৰে মৰিবলৈকো আগবাঢ়ি যায়। কিন্তু এবাৰ চাই ল'ব বিচাৰে কাৰ লগতনো যুদ্ধ হ'ব, হয়নে। গতিকে এতিয়া কৃষ্ণক অনুৰোধ কৰিছেগৈ, হে সখা, এই ৰথখন এনেকৈ দুই পক্ষৰ মাজত প্ৰতিষ্ঠা কৰা, যাতে মই দুৰ্যোধনৰ হৈ কোন কোন আহিছে আৰু আমাৰ পক্ষত দাদা যুধিষ্ঠিৰৰ বাবে নিজৰ প্ৰাণ তুচ্ছ কৰি কোন কোন আহিছে মই চাওঁ। কৃষ্ণই পৰিচালনা কৰা যিখন ৰথত উঠি অৰ্জুনে যুঁজ কৰিলে, সেই ৰথখনৰ নাম কপিধ্বজ। ৰথখনৰ শুকুলা ছাতিটোৰ ওপৰত হনুমানে ধৰ্মৰ পতাকাখন ধৰি থাকিব আৰু 5টা ঘোঁৰা আছে। আৰু কৃষ্ণৰ হাতত কিন্তু সুদৰ্শন চক্ৰ নাই। যুদ্ধক্ষেত্ৰত 16.5 দিন, মহাভাৰতখন আপোনালোকে পঢ়িব, 18 দিন নহয় দেই, 17.5 দিন যুদ্ধ হৈছে। তাৰ ভিতৰত এদিন শিখন দিয়ে ভীষ্মৰ সৰসজ্জাত পৰা দিনাখন, আৰু 16.5 দিন কৃষ্ণই অৰ্জুনৰ ৰথখন পৰিচালনা কৰিছে। কিয় 17 দিন নহ'ল, 16.5 দিন যে, হয়নে, কাৰণ এদিন শিখন দিয়ে পৰিচালনা কৰে। আৰু 8ম দিনৰ যুঁজত ভীষ্মই ইচ্ছাকৃতকে অৰ্জুনক খৰ প্ৰহাৰ নকৰি ৰথৰ ঘোঁৰালৈ আৰু কৃষ্ণলৈ বাণ নিক্ষেপ কৰিলে। হাতে কাণে নাকে মুখে বুকুৱে পিঠিয়ে কৰঙণত কৃষ্ণই আঘাত পাই ৰথৰ ঘোঁৰা নিয়ন্ত্ৰণ কৰিব এৰি নামি আহিছিল। আৰু ৰথৰ ভঙা চকা এটাৰে ভীষ্মক কৈছে, পিতামহ এডালেদি চেপেটা কৰি দিম কিন্তু। তেতিয়া ভীষ্মই ট্ৰেফিক পুলিচে আমাৰ হাৰমতিত বা লালুক চাৰিআলিত যেনেকৈ গাড়ী ৰখাই দিয়েগৈ, দুই পক্ষ কেনেকৈ দুহাতেৰে কৈছিল, নাতিহঁত যুদ্ধ বন্ধ কৰ। দুই পক্ষ, কাৰণ গোটেই খবৰটো নাতিয়ে আটাইতকৈ বয়সস্থ। আৰু ক'লে আস্তিন গোচাই, বাসুদেৱ এইখিনিলৈকে বাট চাই আছিলোঁ, তুমি কৈছিলা নহয় কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নলওঁ বুলি, আজি ল'বলৈ বাধ্য হ'লাতো। আৰু সকলোকে ক'লে, হেই দুৰ্যোধন, আজি এবেলা মই যুদ্ধ বন্ধ কৰিছোঁ। পাণ্ডৱক কৈছে, অপাণ্ডৱা কৰিম কালি মই, এইখন পৃথিৱী মই অপাণ্ডৱা কৰিম। এই 5 পাত বাণ দুৰ্যোধন দেখিছা, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই 5জনে পৰশীৰ সূৰ্যোদয় দেখা নাপাব, কালিৰ সূৰ্যাস্তই তেওঁলোকৰ জীৱনৰ শেষ নিশ্বাস হ'ব। সাৱধান পাণ্ডৱ। আৰু এবেলা তোমালোকে আজি জিৰোৱা, অহাকালি আস্তিন গুচাই আহিবা। এই যে চোলাটো যে এনেকৈ ভাজ লয় নহয়, গতিকে আস্তিন গুচাই আহা বুলি কয়। এঘড়ী ভালকৈ যুঁজিম, কালি আহিবা। আৰু এবেলা যুদ্ধ হোৱা নাছিল, সেইকাৰণে কুৰুক্ষেত্ৰ যুদ্ধ 17.5 দিন, কৃষ্ণই অৰ্জুনৰ ৰথখন 16.5 দিন পৰিচালনা কৰে। আৰু কিন্নৰ ধ্ৰুপদ সন্তান শিখন দিয়ে অৰ্জুনৰ ৰথৰ সাৰথি হয়। আৰু সেইদিনাখনে ভীষ্মক
ৰণত পৰে। এতিয়া ৰথখনৰ নাম কি? কপিধ্বজ। কপি মানে সংস্কৃতত বান্দৰ, কৌটি কৌটি কপি বৰগীতত পাইছে নহয়। ধ্বজ মানে ধৰ্মৰ ধ্বজ, পতাকা। আৰু ধৰ্মৰ ধ্বজখন কোনে ধৰি আছে? শুক্লবৰ্ণৰ ছাতিটোৰ ওপৰত হনুমানে ধৰি আছে। অৰ্থাৎ যিখন ৰথৰ ধৰ্মৰ পতাকাখন হনুমানে ধৰি থাকে সেইখন ৰথ কেতিয়াও নাভাঙে। 2-3 দিন দুৰ্যোধনৰ ৰথ ভীমে কোবাই গুড়া কৰি দিছে, কিন্তু কৰ্ণৰ ৰথ মাটিত সোমাই গৈছে, ভূমিয়াগ্ৰাস গৈছে, কিন্তু অৰ্জুনৰ ৰথ কপিধ্বজ এদিনো ভংগ নহ'ল। কপি মানে বান্দৰ, ধ্বজ মানে ধৰ্মৰ ধ্বজা। অৰ্থাৎ চঞ্চল মনটোৱে হনুমান, চঞ্চল মনটোত যেতিয়া গাম্ভীৰ্যতা আহি যাব, অৰ্থাৎ যেতিয়া স্থিতপ্ৰজ্ঞ হ'ব, আপোনাৰ এই শৰীৰ নামৰ ৰথখন ভংগ নহয়। কিন্তু আপোনাৰ হাতত কি থাকিব লাগিব? আপুনি যদি নিজকে অৰ্জুন বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ হাতত থাকিব লাগিব গাণ্ডীৱ। গাণ্ডীৱ মানে কি? এতিয়া যিখন ধনু অৰ্জুনক ইন্দ্ৰৰ নিৰ্দেশক্ৰমে বৰুণে দিছিল, আৰু যুদ্ধৰ পাছত তেওঁলোকে নাইনিতালৰ ফালেদি যেতিয়া স্বৰ্গযাত্ৰা কৰিছিল, এখন তাল, এটা সৰু বৰক তাল বুলি কয়, সেইকাৰণে ইউপিত 9খন তাল একেলগে আছে, নাইনিতাল। তাৰমানে 9খন বিল, তাৰে দ্বিতীয়খন বিলত সৰোবৰটোত বৰুণৰ নামত গাণ্ডীৱখন স্বৰ্গযাত্ৰা কৰোঁতে অৰ্জুনে পেলাই দিয়ে। আৰু গাণ্ডীৱ মানে কি? আমি নিগমলৈকে আহিছোঁ। গন্ধযুগ ইব গাণ্ডীৱ। গন্ধ মানে আমাৰ ৰাজহাড়ডালত 33 টুকুৰা কশেৰুকা আছে। চিকিৎসা ক্ষেত্ৰত ইংলিছত এইবিলাক ভাৰ্টিব্ৰি বুলি কয়, অসমীয়াত কশেৰুকা। ক তালিব্য খ একাৰ ৰদ ৰুকাৰ কটাকাৰে কা, কশেৰুকা ৰাজহাড়ৰ টুকুৰা। আৰু যি টুকুৰা হাড়ৰ বাবে আমি চিধা হৈ থিয় হ'ব পাৰোঁ, সেই ঠাইত হাড় টুকুৰাৰ নাম গন্ধ। 2 নিতম্বৰ মাজত, তপিনাৰ মাজত যি টুকুৰা হাড়ৰ পৰা বান্দৰ জাতীয় প্ৰাণীৰ নিগুৰডাল ওলায়, সেই শেষৰ হাড় টুকুৰাৰ নাম ইব। এতিয়া সন্ধি কৰক, অৰ্থাৎ গন্ধযুগ ইব, অৰ্থাৎ গন্ধৰ পৰা ইবলৈকে এই 33 টুকুৰা ৰাজহাড়ৰ সমষ্টি হ'ল আপোনাৰ গৰ্জুনৰ হাতত থকা ধনুখন গাণ্ডীৱ। এতিয়া ধনুখন হ'লে গুণ লাগিল, গুণ নালাগিল যেন। গতিকে গুণ হ'ব লাগিলে 3ডাল ৰছী পকাব লাগে। আমাৰ এই শৰীৰটোত 72,000 নাড়ী আছে। ইংৰাজী ভাষাত কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম বুলি কয়, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। দুবিধ, আৰ্টাৰী আৰু ভেইন, অসমীয়াত ক'ব গ'লে শিৰা আৰু ধমনী। এই 72,000 নাড়ীৰ ভিতৰত কি কৰিব লাগিব? 12ডাল প্ৰধান, ইৰা, পিংগলা, সুষুম্না, কৃকলা, পোচা, অলম্বুচা, নীলোৎপলা, গান্ধাৰা, আপ্যায়নী, কুৰ্মা। এই 12ডাল নাড়ীৰ ভিতৰত আকৌ 3ডাল প্ৰধান, ইৰা, পিংগলা, সুষুম্না। আমাৰ যিডাল স্পাইনেল কৰ্ড আছে, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, ৰাজহাড়ৰ মাজেদি যিডাল গৈছেগৈ, সেই তাৰ মাজেদি মূলাধাৰৰ পৰা আজ্ঞাচক্ৰলৈকে মাজে মাজে গৈ থাকিব সুষুম্না। মূলাধাৰৰ পৰা, অৰ্থাৎ ৰুট চক্ৰ, মূলাধাৰৰ বাওঁফালেৰে ঊৰ্ধ্বগামী হ'ব ইৰা, সোঁফালেৰে ঊৰ্ধ্বগামী হ'ব পিংগলা। মূলাধাৰ, মণিপুৰ, স্বাধিষ্ঠান, আহত, অনাহত, বিজ্ঞান, আজ্ঞা, এই 6টা চক্ৰত বাৰে বাৰে কটাকটি কৰিব। আৰু যিখিনি ঠাইত সধবা নাৰীয়ে সেন্দুৰৰ ৰঙা ফুটটো লয়, বিধৱা নাৰীয়ে মৃত্তিকা বা বগা চন্দনৰ বগা ফুটটো লয়, ভকতে জলৰ ফুট লয়, সত্ৰৰ ভকতে চন্দনৰ ফুটটো লয়, সেইখিনি ঠাইতে ত্ৰিবেণী সংগম বুলি কয়। ইৰা, পিংগলা আৰু সুষুম্নাই কটাকটি কৰে। তাৰ পৰা পিছফাললৈকে গৈ পেলাই ব্ৰেইনটোত 1000ডাল নাৰীলৈকে কনভাৰ্ট হ'ব, তাৰমানে 1000টা পদুম ফুল। তাকে কি বুলি কয়? সহস্ৰাৰ চক্ৰ, দ্য ক্ৰাউন চাৰ্কল। আৰু সেইকাৰণে মগজুত এটা সময়তে এজন মানুহৰ মগজুত 1000টা ভাৱনা আহিব পাৰে, 1000টা ভাৱনা আহিব। আৰু এই ত্ৰিবেণী চক্ৰত কটাকটি হয়। গতিকে গন্ধৰ পৰা ইবলৈকে এইখন হ'ল গাণ্ডীৱ, আৰু ইৰা, পিংগলা, সুষুম্নাই হ'ল গাণ্ডীৱ নামৰ ধনুখনৰ গুণ। এতিয়া যুদ্ধক্ষেত্ৰত মুঠ 2পাত অস্ত্ৰ কৃষ্ণই অৰ্জুনক ব্যৱহাৰ কৰিব দিছে।
আৰু সেই দুপাত অস্ত্ৰ যদি হাতত থাকে যিকোনো শত্ৰুক পৰাহিত কৰিব পাৰিব। সেই দুইপাত অস্ত্ৰৰ নাম হ'ল চিত্ত আৰু বৃত্তি। 129 নম্বৰ ঘোষাটোত মাধৱদেৱে লিখিছে, তুমি চিত্ত বৃত্তি মোৰ, হয়নে? পতঞ্জল যোগশাস্ত্ৰ নপঢ়িলে চিত্তৰ বৃত্তি বুজি নাপাব। এতিয়া চিত্তৰ বৃত্তি 5 প্ৰকাৰ: প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। চিত্তৰ বৃত্তি আকৌ কৈছোঁ 5 প্ৰকাৰ: প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি। প্ৰমাণ ঈশ্বৰক চাব নালাগে, প্ৰমাণ আদালততহে লাগে। গতিকে এই 5 প্ৰকাৰৰ চিত্তৰ বৃত্তি নিয়ন্ত্ৰণ হ'লেহে তুমি নাথ মই নাথবন্ত, অৰ্থাৎ ঈশ্বৰে তেতিয়া আপোনাক গ্ৰহণ কৰিব যেতিয়া আপোনাৰ যোগ্যতা হ'ব। এতিয়া প্ৰথম যোগ্য হোৱাৰ কথাই হ'ল চিত্তৰ বৃত্তি নিয়ন্ত্ৰণ কৰা। সেইকাৰণে কৃষ্ণ অৰ্জুনক দুপাত বান্ধিলে। দ্ৰোণাচাৰ্যই বহুত শিকাইছে, কিন্তু খোল, মুখল, তুখল্ল, কাঁড়, শিৱই দিলে পাশুপাত, দিয়া নাই জানো? ব্ৰহ্মাস্ত্ৰ শিকালে, কিন্তু দ্ৰোণাচাৰ্যই দুপাত বান দিয়া নাছিল। যি দুপাত বান ব্ৰহ্মাস্ত্ৰতকৈও ওপৰত বুলি কৈছে, চিত্ত আৰু বৃত্তি। সেইকাৰণে নৱমত গোবিন্দ মিশ্ৰই অনুবাদ কৰিছে, দেহৰথ ঘোৰমন ইন্দ্ৰিপান সেনাগণ বিষয় অৰণ্য সংসাধন ও চিত্তবৃত্তি ধনুৰ্মান লোভমোহ সুসন্ধান এই ভোগ যে ভৈলা মৃগয়া তাৰ। দুৰ্যোধন দুষাখন আন কোনো নহয়, লোভ আৰু মোহৰ প্ৰতীক। কাকুতি বৰগীতটোত চালে গম পাব, লোভ মোহ দুহ বাঘ সততে নচাৰে লাগ ৰাখো ৰাখো এই সদাশিৱ ৰাখো ৰাখো এই সদাশিৱ। চুইচ ক'ত টিপিলে লাইট ক'ত জ্বলিল চাওকচোন। গতিকে আপোনালোকৰ শৰীৰটোৱেই হ'ল কপিধ্বজ নামৰ ৰথখন। সেইকাৰণে কি বোলে, দেহ ৰথ ঘোৰমন ইন্দ্ৰিপান সেনাগণ। এই ইন্দ্ৰিপান সেনাগণে হ'ল এই অক্ষৌহিণী সৈন্যবোৰ। চিত্তবৃত্তি ধনুৰ্বান, অৰ্থাৎ চঞ্চল চিত্ত যেতিয়া নিয়ন্ত্ৰিত হ'ব, প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি, এই 5টা চিত্তৰ বৃত্তি নিয়ন্ত্ৰিত হ'লে কি হ'বগৈ? এজন সাধাৰণ মানুহ যোগী হৈ পৰিব, ঋষিজন মুনি হৈ পৰিব। ঋষিজন যেতিয়া মুনি হ'ব, কি হ'ব তেতিয়া? হেয় শূন্য, হেতু শূন্য, জ্ঞেয় শূন্য, প্ৰাপ্তি শূন্য, প্ৰাকাণ্ড শূন্য, চিকিৎসা শূন্য, গুণলীনতা। অৰ্থাৎ ঋষিজন কেতিয়া মুনি হ'ব? যাৰ আৰু এই পৃথিৱীত একো দেখিবৰ বাকী নাই, একো শুনিবৰ বাকী নাই, একো বুজিবৰ বাকী নাই, একো হেৰুৱাবৰ বাকী নাই, তেওঁ আৰু এই পৃথিৱীত দুনাই আহিবৰো দৰকাৰ নাই, তেওঁ ঋষিৰ ঠাইত মুনি হৈ পৰিব। চাওকচোন কিমান ধুনীয়া কথাবোৰ পালোঁ, নহয় জানো? গতিকে কৃষ্ণই যিখন ৰথ পৰিচালনা কৰিছিল, যিখন ৰথত ৰথী হিচাপে অৰ্জুন আছিল, তেওঁ মহাৰথী নহয়, অতিৰথী আছিল। আৰু সেই ৰথখন আপোনালোকে নিজৰ শৰীৰত পাব। কেতিয়া? যেতিয়া আপোনালোকৰ এই শৰীৰটো আপুনি প্ৰথমতে কি বুলি ভাবিব লাগিব? দ্বাৰকা, দুৱাৰ, তাৰ দৰ্জা, হয়নে? কাই শৰীৰ, দুখন কাণ, দুটা নাকৰ ফুটা, দুটা চকু, এখন মুখ, পৰিত্যাগৰ দুখন দৰ্জা, এই 7খন, লগতে ৰাজহাড়ডালৰ একেবাৰে ওপৰৰ কষেদৰ টুকাত এখন ঢাকনি আছে। আমি 4ৰ্থ অধ্যায়ত পাম, ব্ৰহ্মৰন্ধ্ৰ। সেইফালেদি জীৱটো ওলাই যায়, ভোজদংগা প্ৰাপ্তি বুলি কয়। গতিকে প্ৰাণবায়ু গৈ পেলাই ওলাই গুচি যাব। গতিকে এই শৰীৰটোক কি বুলি কৈছে? দ্বাৰকা। সোঁ কাণখন পিতৃহোঁ, বাওঁ কাণ দেৱহোঁ, সোঁ চকুটো সদ্যুতা, বাওঁ চকুটো বিমুখী, সোঁ নাকৰ ফুটা নলিনী, বাওঁ নাকৰ ফুটা নালিনী, মুখখন মুখ্যদ্বাৰ, কথা ক'ব পাৰে, আশীৰ্বাদ দিব পাৰে, ভোজন কৰিব পাৰে, উকিয়াই দিব পাৰে, বহুত কৰিব নোৱাৰে জানো? স্তুতি কৰিব পাৰে,
আৰু এই সাতখন ধৰ্মৰ দৰ্জা বুলি কৈছে। ভাল কথা শুনিব পাৰে, ভাল দৃশ্য চাব পাৰে, ভাল গোন্ধ ল'ব পাৰে, ভাল কথা ক'ব পাৰে। এই সাতখন ধৰ্মৰ দৰ্জা। এই ধৰ্মৰ দৰ্জা কেইখনেদি যদি অধৰ্মত ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁৰ ৰমণ বিফল হ'ল। ৰমণ মানে কাণেৰে শুনা, চকুৰে দেখা, নাকেৰে উশাহ লোৱা, নিশা পৰিত্যাগ কৰা, গোন্ধ লোৱা, হাঁচিওৱা, মুখেৰে চুবাই খোৱা, চুহি খোৱা, কামুৰি খোৱা, বমি কৰি দিয়া, উকালি দিয়া, নাক বন্ধ হ'লে মুখেৰে উশাহ লোৱা, এইবোৰ হ'ল ৰমণ। এই ৰমণ যদি কেৱল গৈ সোৱাদত যায় তেতিয়াহ'লে সেইজন মানুহে কেতিয়াও সাত্বিকতা অৰ্জন কৰিব নোৱাৰে। অৰ্থাৎ কাণখনে যদি কেৱল প্ৰশংসাহে বিচাৰি থাকে, চকুকেইটাই যদি ডেকা ল'ৰাৰ চকুৰ দৰে কেৱল গাভৰু ছোৱালীহে ৰূপখোৰ যৌৱন বিচাৰি থাকে, নাকে যদি কেৱল ধুনীয়া গোন্ধহে বিচাৰি ফুৰে, মুখে যদি কেৱল মিঠাহে বিচাৰি ফুৰে, তেতিয়াহ'লে তেওঁ সন্তৰ সংগ জীৱনত নাপাব। গতিকে কেৱল ৰমণ কৰি থাকিলেই নহ'ব। গতিকে চকুৱে, নাকে, হাতে, কাণে এইবোৰে জীৱাত্মাৰ সহায়ত যি কাম কৰে তাকে ৰমণ বোলে। জীৱাত্মাটোৱে হ'ল পৰা প্ৰকৃতি আৰু আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাকে নিজে নিজে একো কৰিব নোৱাৰে। ইয়াকে 13 নম্বৰ অধ্যায় ক্ষেত্ৰ যুগত অপৰা প্ৰকৃতি বুলি কৈছে। ক্ষেত্ৰ মানে দেহ, ক্ষেত্ৰ মানে এই দেহটোৰ বিষয়ে আগমত আৰু নিগমত যি দুই ধৰণেই জানে তেওঁৱেই হ'ল ক্ষেত্ৰজ্ঞ। এতিয়া যদি আমি শাস্ত্ৰৰ ভাষাত ক'ব লাগে পাণ, অপান, ব্যান, কৃকৰ, কুৰ্ম, দেৱদত্ত, ধনঞ্জয়। কিন্তু এই বুলি ক'লে গুৱাহাটীত, যোৰহাটত, ডিব্ৰুগড়ত, দিল্লীত উঠি অহা ল'ৰা ছোৱালীবিলাকে বুজি নাপাব। তেওঁলোকক ক'ব লাগিলে কি ক'ব লাগিব? অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নিয়ন, আৰ্গন, জেনন, ৰেডন, ক্ৰিপ্টন, নাইট্ৰজেন এনেকৈ ক'ব লাগিব। এতিয়া যদি মই এই বুলি কওঁ বহিৰ কুম্ভই স্বতঃস্ফুটভাৱে অন্তৰ কুম্ভক বিঘ্নিত কৰা ধৰণেই অন্তৰ কুম্ভই যদি বহিৰ কুম্ভক বিঘ্নিত কৰে তাকে প্ৰাণায়াম বুলি কয়। বুজি পাব জানো? এতিয়া কেনেকৈ ক'ব লাগিব? বাপসকল, আইসকল, এই বিশ্ব ব্ৰহ্মাণ্ডত বায়ুমণ্ডলত অক্সিজেন, কাৰ্বন ডাই অক্সাইডকে, নাইট্ৰজেনকে আদি কৰি হিলিয়াম, আৰ্গন, জেনন, ক্ৰিপ্টন, ৰেডন বিভিন্ন প্ৰকাৰৰ বায়ু আছে। ইয়াত আপোনালোকে কেমেষ্ট্ৰিৰ পিৰিয়ডিক টেবল পৰ্যাপিত তালিকাত লান্থানাইট ছিৰিজ আৰু এক্টিনাইট ছিৰিজত পাব। ছিৰিজ দুটা আছে। এই বায়ুবিলাকৰ ভিতৰত কেৱল অক্সিজেন তাৰমানে প্ৰাণ বায়ু আমাৰ শৰীৰে গ্ৰহণ কৰে আৰু শৰীৰতে উৎপন্ন অপান বায়ু কাৰ্বন ডাই অক্সাইড আমি নিষ্কাশন কৰিব লাগে। আৰু ইয়াক যি শুদ্ধ প্ৰক্ৰিয়াৰে আমি অক্সিজেন গ্ৰহণ কৰোঁ, যি শুদ্ধ প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড ওলাই দিওঁ তাকেই প্ৰাণায়াম আৰু ইংলিছত মেডিটেশ্যন বুলি কয়। আজিকালিতো অসমীয়াত নপঢ়েই, তাকো ইংলিছত ক'লেহে বুজি পাব। দ্য ইউনিক প্ৰচিডিউৰ থ্ৰু হুইচ উই কেন ইনহেল properly oxygen and at the same which we can exhale the carbon dioxide from our physiology that called the meditation. It is nothing but stress release management. এনেকৈ ক'লে কিন্তু yes sir, yes sir, yes sir, yes sir একদম আপুনি কোটি টকীয়া কথা কৈছে। এনেকুৱা যুগ আহিল ইংলিছত গালি পাৰিলেহে গাত লাগে, অসমীয়াত ক'লে বুজিও নাপায়। কিন্তু অসমীয়াত গালি পাৰিলেও বুজি নাপায় আজিকালি, হয় নাই? গতিকে চাওকচোন, মানে এতিয়া যদি বাপে মোক কয়, পাঠক বাপে বোপায়ো এই তই কোৱা দুটামান কথা মই খোজ মাৰি ল'ম, এই বাহিৰত পানী চুবলৈকে যাওঁতে তই কাম এটা কৰিবি, একটাও শুকুলা কাগজ আনি দিবি। মই বুজিয়ে নাপালোঁ। দেউতাই মোক কৈছেগৈ তুমি বাজলৈকে যাওঁতে সম্পাদকক কয়, হয় নাই, কাপ মৈলামৰ সৈতে তুমি একটাও শুকুলা কাগজ আনি দিবা। তাৰমানে আজিৰ পৰা 100 বছৰ আগৰ ভাষা কৈছে। তাৰমানে কলম এটা আনিবা সাগৰী আৰু বগা কাগজ এখিলে আনিবা। কিন্তু আজিৰ তাৰিখত এতিয়া এখেতে মোক কেনেকৈ ক'ব লাগিব, তই বাহিৰত যাবি নহয়? বোলে যাম। এটা হোৱাইট পেজ লৈ আহিবি, তেতিয়া কিন্তু চব বুজি পাব। এটা হোৱাইট পেজ বুলি ক'লে মই বুজি পাইছোঁ, কিন্তু এখেতে মোক কি ক'লে, বাজলৈ যাবি ন, কাপ মৈলামৰ সৈতে বোলে সাগৰী কলমৰ সৈতে তুমি একটাও শুকুলা কাগজ আনিবা। তাৰমানে শুদ্ধ ভাষাত ক'ব লাগিলে এখিলা বগা কাগজ মানে একটাও শুকুলা কাগজ। এটা শাহুৱেকে বৌৰাকে কয়, আলহী আহিছে খানা খানা কৰে, মেলা চুলি থাকে নেকি, জখিনীজনী হৈ পেলাই চুলি কুচা বান্ধি নলওঁ কেলে? মস্ত ভুল কথা। চুলি তাৰি, চুলি তাৰি কিনো বুলি কয়? চুলি কুচা, কুচা নহয় নহয়, বাঢ়নি ডাল নহয় নহয়, বাঢ়নি তাৰ। গোটাকত চেপেটাকত বুজিয়ে নাপায়। ভকতবিলাক আছে পানী বাল্টিকেইটা থ'ব নোৱাৰে, তেতিয়া কৈছে ভকতনো বিলাক হ'লনে? গৰুহে বিলাক হয়।
গৰুবিলাক বান্ধিবৰ সময় হৈছে ভকতবৃন্দ চৌদিশৰ পৰা আজি আমন্ত্ৰিত নিমন্ত্ৰিত ভকতবৃন্দ আহিছে ভগৱন্তৰ ঠেং হ'ব নেকি মই ক'ম নেকি দত্তবাব আপোনাৰ ঠেঙত জোকে খালে নেকি আপোনাৰ ভৰি জীৱ জন্তুলে ঠেং ভগৱন্তৰ চৰণৰ পদ ক'ত কি লগাব লাগে মুঠতে নাজানে কিমান সুন্দৰ অসমীয়া ভাষা দেই গতিকে উচ্চাৰ্থ মধ্যমাৰ্থ তুচ্চাৰ্থ আজিকালি বুজি নাপালে কাৰণে দেখি গ'লো সেই সঠিক পদ্ধতি যি পদ্ধতিৰ জৰিয়তে আমাৰ শৰীৰৰ প্ৰয়োজনীয় প্ৰাণবায়ুখিনি আমি গ্ৰহণ কৰোঁ আৰু অপ্ৰয়োজনীয় অপানবায়ুখিনিক আমি উলিয়াই দিবলৈ সক্ষম হওঁ সেই বিজ্ঞানসন্মত শুদ্ধ পদ্ধতিটো হৈছেগৈ প্ৰাণায়াম নলিনীৰে অপানবায়ু এৰি দি নলিনীৰে প্ৰাণবায়ু গ্ৰহণ কৰি নালিনীৰে অপানবায়ু এৰি দি পুনৰ নালিনীৰে প্ৰাণবায়ু গ্ৰহণ কৰি বুকুখন ভৰাই লৈ চঞ্চলতা এক কৰি নাশ কৰি স্থিৰতা শৰীৰলৈকে আনি পুনৰ এই পদ্ধতিটো পৌনপৌনিকভাৱে একদণ্ড সময় কৰি থকাতে হ'ল অনুলোম বিলোম ক'তডাল বুজি পাব এনেকৈ ক'ব লাগিব সোঁনাকৰ ফুটাটোৰে কাৰ্বন ডাই অক্সাইড এৰি দি অক্সিজেন গ্ৰহণ কৰি বাওঁ নাকৰ ফুটাটোৰে কাৰ্বন ডাই অক্সাইড উলিয়াই দি অক্সিজেন গ্ৰহণ কৰা ইয়াক ৰিপিটেডলি কিছু সময় কৰি থকাকৈ অনুলোম বিলোম এনেকৈ ক'লে কিন্তু বুজি পাব অসমত আছোঁ অসমীয়া ভাষা কওঁ কিন্তু সাতসাগৰ তেৰ নদী সিপাৰৰ সেই বিলাতী ভাষা ক'লেহে বুজি পায় কি সময় আহিল ভাবি চাওক গতিকে আপোনাৰ মানসিক চাপ বেছি হৈছে নেকি ক'লে কি কথা কোৱাহে মোৰ টেনশ্যনহে হৈছে ইংলিছত ক'লে বুজি পাইছে কিন্তু টেন মানে যে 10 চন মানে যে পুতেক তাৰমানে 10টা পুতেকে 10 ফালৰ পৰা টানা জিগতি হয়গৈ সেইকাৰণে টেনশ্যনৰ পৰা একশ্যন কেনেকৈ কৰিব লাগে সেইটোহে নাজানে টেন মানে 10 নহয় চন মানে পুতেক 10টা পুতেকে 10 ফালৰ পৰা টানে সেইকাৰণে দশৰথ বুলি কৈছে টেনশ্যন মাইনাছ নাই নিকল একশ্যন হৈ যাব 9টা পুতেক মাইনাছ কৰি দিয়ক এখেতসকলে আগতে পদূলি বাটত কাৰোবাৰ বিয়া হ'লেগে দৰাক সুধিছিল এটা বুঢ়াৰ 9টা তিৰি 9টা হলচৰি 9টাক দিলোঁ ক'লে মানুহে কিমান হ'ল এতিয়া ল'ৰাই কি ক'ব দমকলত হাত দিয়াই ভাল বুলি ক'ব আগত ধুনীয়া আছিল এতিয়া বুজি নোপোৱা হ'ল গতিকে মই যদিও ধেমালিতে কৈছোঁ যদি আপোনালোকে প্ৰাণায়াম নকৰে কেৱল গীতা ভাগৱত পাঠ কৰিলে প্ৰাণায়াম যদি নকৰে শৰীৰৰ পৰা আপোনালোকে কাৰ্বন ডাই অক্সাইড অপানখিনি উলিয়াই দিব নোৱাৰে আৰু অপান বায়ু যদি উলিয়াই দিব নোৱাৰে মূৰৰ বিষ কান্ধৰ বিষ পেটৰ বিষ কঁকালৰ বিষ জোৰাৰ বিষ ঘাড়ৰ বিষ পিঠিৰ বিষ হেড এক চেষ্ট এক পেক্টৰেল এক পেলভিক এক জইন এক মানে বিষ এক মানে কাৰ্বন হয়নে কাৰ্বনখিনি উলিয়াই দিব পৰাৰ কাৰণে ঋষি মুনিবিলাকৰ বিষ নাছিল শাৰীৰিক বিষ নাছিল গতিকে ঋষি মুনিবিলাকে সেই কামটো কৰি থৈ গ'ল গতিকে যদি পাৰে বুলি কৈছোঁ আপোনালোকে পুৱা গধূলি অকণমান প্ৰাণায়াম কৰক তেলৰ পৰিমাণ কমাই দিয়ক মই নাখাব বুলি কোৱা নাই হয়নে কাচিৰ দৰে ভাজ লগা সেই জাহাজী কলটোৰ ফালে প্ৰেমৰ চাউনিৰে চোৱা বন্ধ কৰক জাহাজী কলত লগা বস্তুতকৈ নলগা বস্তু বেছি থাকে বিজলৰ বস্তু কমাই দিয়ক নামত আৰু পাঠত বহাৰ আগত ভুলতো নাৰিকলৰ লস্কৰা নাখাব মাজতে মাতটো ভাঙি যাব ওপৰলৈকে নামখাৰ উঠাই দি পেলাই বুজি যাবগৈ আপুনি যদুমণিয়ে নমাই আনিবই নোৱাৰিবগৈ লাগি দিব তাতে কেতিয়াবা আকৌ নামনিটো অৱৰোহণতো এখেতৰ লাগি ধৰে সৈতে এখেতক উঠাওঁতে গণ্ডগোল নালাগে বাপ জানা নামি আহোঁতে গণ্ডগোল নালাগে প্ৰাণায়াম নকৰে যদুমণি ৰাধৱ লাগি আহে ন কেতিয়াবা বোকাত ফচা যে গাড়ীখন গতিকে নামটো গৈ হেকুটি বিহু হৈ যাবগৈ গতিকে প্ৰাণায়াম কৰক বিজলৰ বস্তু কমকৈ খাওক আৰু বুদ্ধ ভিক্ষুবিলাকে বিজলৰ বস্তু কমকৈ খায় 2টা বজাৰ পিছত গোটা বস্তু নাখায় আৰু সেইকাৰণে তেওঁলোকৰ বহুত মানে ফিজিঅলজিকেল বহুত বেমাৰ বস্তু লাগে টেনশ্যন হাইপাৰ টেনশ্যন প্ৰেছাৰ চুগাৰ বহুত বস্তু কম বাচি খাব লাগে জাগি খাব লাগে কৰোণাত মই এটা কথাই শিকিলোঁ মানুহ নেখাই নমৰিল খাইহে মৰিল বেয়া কথা কৈহে চৰ খাই মৰে আমাৰ নামঘৰত কাম কৰা আইগৰাকীয়ে কথাও ক'ব নোৱাৰে আৰু শুনাও নাপায় এই কিবা বজ্ৰপাত পৰি পেলাই তাৰমানে কলা বোবা হৈ গ'লগৈ দেই বাচিলে বাৰু এতিয়া কলপাত কাটে মজি এখন মুচি দিয়ে আগলতি কলপাত দিয়ে সকলোখিনি যতনাই দিব এতিয়া সেইদিনাখন কাগজত লিখি দিছেগৈ
মই অভাগীয়ে তহঁতে কি ক একো শুনা নাপাওঁ ময়ো এখন কাগজত লিখি দিছোঁ আজিকালি মানুহে ভাল কথাতকৈ বেয়া কথা কয় বেছিকৈ কয় কিন্তু ঈশ্বৰ আপোনাক কৃপা কৰিছে কাৰণ তহঁতে বেয়া কথাটো শুনা নাই বিনীতে মোক কৈছে ইয়াত থাকে আহিছিল মোক কৈছেগৈ সেই নহয় দাদা কি হ'ল ইমান ধুনীয়া বিনন্দীয়া সৃষ্টিখন দেখা পালোঁ বোলো ভালে কৈছে ঈশ্বৰ কিয় কাৰণে আজিকালি বোলো মানুহে গা ঢকাকৈও কাপোৰ নিপিন্ধে আৰু বেয়া দৃশ্যবিলাক য'তে ত'তে টিকট নথকাকৈ চিনেমাৰ দৰে চাব পাৰি চিবিটোতো খুলিবই নোৱাৰি কাৰণ এজনী গাভৰু ছোৱালীয়ে কমকৈ কাপোৰ পিন্ধি চাবোনটুকুৰ খুলিলে 10 টকাৰ চাবোনটো পিছদিনাখন 20 টকা হৈ যায় তাকে লাগি ভেলকি লাগি চাওঁতেনে দালিত নিমখ দিব পৰা হয় ক'ৰবাত ডবল হৈ যায় গতিকে বেয়া দৃশ্য যিটো পৃথিৱীত বেছি গতিকে নেদেখিলে আপোনাৰ কি লয় হয় পায় আমাক কৃপাহে কৰিলে বোলে মই চাগৈ গুৱাহাটীৰ চানমাৰীত মোৰ সন্মুখতে ৰেল লাইনটো এই যোৱা 20 বছৰত 672টা এক্সিডেণ্ট হৈছে আৰু তাত গোটেইখিনি মাত্ৰ এজন বুঢ়া মানুহ তেওঁ ৰেলখন পিছতে নেদেখিলে 3 টুকুৰা হৈ গ'লগৈ সেই 672টা কেছৰ 671জনে ডেকা আৰু গাভৰু আৰু গোটেইকেইটা দেখা পোৱা এটাও কণা আৰু অন্ধ নাই পাছতে সেই শিয়ালটো কি কৈছিলগৈ অ' মামা কি চকু থাকোঁতে নহ'বা কণা খাব খোজা যদি তিয়াই অনা তেতিয়া শিয়ালটোৱে কৈছেগৈ মোৰ যে বৰ ভোক লাগিছে বোলে মানা কৰিছোঁ নেকি খা খা কওঁ তোৰ পিঠি আৰু বুকুখন ইমান টান যে বোলে মোক ফেক্টৰীত মা দেউতাক সেনেকৈ বনাইছিল মোৰতো দুখ নাই তেতিয়া বেলেগ বস্তু নাই তোক যে খাবই লাগিছিলগৈ মই কৈছোঁ নহয় আপুনি মোক পাৰে যদি হওক বুলি পেলাই মই যে নোৱাৰিছোঁ আপুনি বোলে বুদ্ধিত বৃহস্পতি বুঢ়া লোকে কয় টান বস্তুবোৰ বোলে পানীত দিলে ঢিলা হৈ যায় ওচৰে পাজৰে পানী আছে নেকি এতিয়া ওচৰত থকা নদীখনত কাছটোক জুবুৰিয়াই দিওঁতে কি হ'ল কাছ বাচি গ'ল হয় নাই অৰ্থাৎ গীতাত আমাক তাকে কৈছে মই যদিও ধেমালিকৈ কৈছোঁ অলপ আগতে আপোনালোকক 12ডাল নাৰীৰ হিচাপ দিলোঁ আৰু 12ডালৰ শেষ নম্বৰ নাৰীডালৰ নাম কি জানে কুৰ্ম নাৰী এইখিনি কিয় ক'বলগীয়া হৈছে জানেনে সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ তিতা ঔষধ নাখায় কৃমি মৰাৰ কাৰণে দিলেও সেইকাৰণে আমি ডক্টৰবিলাকে কি কৰিব লাগে গুড় আৰু মিঠাইৰে খাব দিওঁ মৌৰে তেতিয়া মিঠা পাই পেলাই গুড় খাব মৌ খাব ঔষধটো পেটত যাব কৃমি খোপা মৰি থাকিব সন্তানটো বাচিব ঠিক কেনেকৈ এই তিতা কেঁহা লগা টান টান কথাবোৰ যদি অলপমান মানে ক্ৰীম মাখন লগাই নিদিওঁ আপোনালোকে ল'বলৈ টান পাব হয় নাই গতিকে এই ৭২,০০০ নাৰীৰ ভিতৰত 12 নম্বৰ নাৰীডাল হ'ল কুৰ্ম নাৰী ক'ত থাকেগৈ এই ডিঙিত যে কৃষ্ণই কৌস্তু বনি পিন্ধিছিল কিন্তু এটা কথা দেই আপোনাৰ লালুকতে হওক হাৰমতিতে হওক গৈ পেলাই বা লখিমপুৰ গজতে বা গোগামুখতে গৈ পেলাই সোণাৰীক ক'বচোন দাদা এই বিয়া আহি আছে বহাগলৈকে ছোৱালীটোৰ কাৰণে এই নেকলেছডাল মাকৰ নিপিন্ধে বোলে ইয়াতে আপুনি কি পইচা লাগে দিম কিমান ভৰণী হয় এটা কৌস্তু বনি লগাই দিব কোনো পৃথিৱীত এনেকুৱা সোণাৰী দোকান নাই জুৱেলাৰী দোকান নাই যি আপোনাক কৌস্তু বনি এটা লগাই দিব পৃথিৱীত পোৱা বস্তু নহয় ঈশ্বৰহে কৰ্ণত কণ্ঠত পিন্ধে আৰু বাকী সেই কৌস্তু বনি পাৰিষদৰ ডিঙিটো নাপায় কি বাৰু কৌ ৰাগত স্তূপ ছন্দত কৃষ্ণৰ গুণ লীলা যশ ৰাশি যিখিনি বেদত চন্দিত হৈছে সেইখিনি হ'ল কৌস্তুভ আৰু সেই কৌস্তুভমণিটোৰে কণ্ঠৰ খাজটোত এডাল নাৰী ঢাক খাই থাকে কাছৰ দৰে দেখাত সেই নাৰীডালৰ নাম হৈছে কুৰ্ম নাৰী যিসকল যোগীয়ে কুৰ্ম নাৰীডাল এক্টিভেট কৰে তেওঁলোকৰ সহ্য ধৈৰ্য অত্যন্ত বৃদ্ধি পায় বুলি যোগশাস্ত্ৰত কৈছে কুৰ্মা নাৰী স্থৈৰ্যম কণ্ঠ কূপে ক্ষুপ্তিপ্যচ নিবৃত্তি যেতিয়া যোগীসকলে কঠোৰ অনুশীলনেৰে এই 12ডাল নাৰী চিনি পাব ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বোচা নীলোৎপলা গান্ধাৰা আপ্যায়নী কুৰ্মা বা কুৰ্ম নাৰী এই কুৰ্ম নাৰীডাল যেতিয়া চিনি পাব তাক যেতিয়া এক্টিভেটেড কৰিব সক্ৰিয় কৰিব তেতিয়া সেইজন যোগীৰ ভোক পিয়াহৰ ওপৰত নিয়ন্ত্ৰণ আহে কুৰ্ম নাৰীয়ে স্থৈৰ্যম কণ্ঠকূপ এক্ষুপ্তিপ্যচ নিবৃত্তি কণ্ঠকূপ আৰু কণ্ঠৰ এই ডিঙিৰ ঘাটটোতেই কুৰ্ম নাৰীৰ অৱস্থান গতিকে এই শব্দবোৰ মাজে মাজে গীতাত পাই যাব কিন্তু তাৰ যদি ফৰ্মুলা নাজানে কোনডালে ক'ত কি হৈছে গম নাপাব যেনেকৈ আমাৰ বাৰীয়ে ঘাটে কিমান ঔষধি গছ আছে কিন্তু আমি চিনি নাপাওঁ চিনাকি কৰাই দিব লাগিব গতিকে গুৰুভোজী আপোনালোকে এনেদৰে শৰীৰৰ নাৰীবোৰ চিনি ল'ব সন্নাৰী কি মধ্যনাৰী কি জঠৰাগ্নি কি ইহলকাগ্নি কি দৌলকাগ্নি কি পৰ্জনাগ্নি কি পোষাগ্নি কি ইয়ৰ্ষাগ্নি কি পুৰুষাগ্নি কি
কি অগ্নি নহ'লে এজন পুৰুষে পিতৃত্ব লাভ নকৰে, কি অগ্নি নাথাকিলে এগৰাকী গাভৰু ছোৱালীয়ে মাক হ'ব নোৱাৰে, গোটেই কথাখিনি গীতা আৰু ভাগৱতত পাব। গতিকে আমি যেনেকৈ ক্লাছৰ কিতাপ থৰলি পঢ়িব লাগে, সেনেকৈ গীতা আৰু ভাগৱত লগতে নামঘোষা আৰু গীতা জানিবলৈ পতঞ্জল যোগ প্ৰদীপ 227টা শ্লোক আছে, পঢ়িবই লাগিব। আৰু যদি সেইখন ব্যাকৰণৰ দৰে পতঞ্জল যোগ শাস্ত্ৰ নপঢ়িলে যোগাৰ্থ গীতা বুজি পোৱা ইমান সহজ নহয়। আমাক যদি সেই সৰুৰে পৰা ককাহঁতে, আইতাহঁতে, দেউতাহঁতে কাষত বহুৱাই নল'লেহেঁতেন, পাঠ কৰিবলৈ গ'লে যদি লগত লৈ নগ'লেহেঁতেন, আজি কিন্তু মই আপোনালোকক একো ক'ব নোৱাৰিলোহেঁতেন। কাৰণ এইখন গাই পেলাই পটককৈ ব্যাখ্যা কৰোঁতে ইমান সহজ কথা নহয়, বৰ টান। ভাগৱততকৈও টান গীতা, সেইকাৰণে বহিকৈ এইখন চুবও টান পায়, কঠিন কাৰণ। গতিকে অংক নকৰিলে টান, প্ৰেক্টিছ কৰিলে সহজ হৈ যাব। গতিকে সদায় প্ৰেক্টিছ কৰিব। কৈ দি দিছে নামঘোষাত মাধৱদেৱে কোৱা নাই জানো, ভগৱন্ত ভক্তিযুত পুৰুষৰ আত্মবোধ হে মাধৱৰ প্ৰসাদে মিলয়, ও কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ ভয়, ঐ এহি মানে গীতাৰ নিৰ্ণয়। তেওঁৰ কৃপা নোহোৱালৈকে কি নহয়, ভয় নুগুচে। অভয় চৰণত শৰণাপন্ন নোহোৱালৈকে আপুনি সিদ্ধি লাভ নকৰে। গতিকে যেতিয়া আপুনি অভয় চৰণলৈকে আহিব পাৰিব, ভয় আৰু নাথাকে। নহ'লে ক্ষিতি, অপ, তেজ, মৰুত, দ্যুম, 5 নম্বৰ যিটো শূন্য নামৰ তত্ত্ব, এই শূন্য নামৰ তত্ত্বৰ পৰা কাম, ক্ৰোধ, লোভ, মোহ আৰু ভয়, ফবিয়া, পিতৃ মাতৃৰ পৰা সন্তানৰ গাত আহিবই। আৰু তাক দূৰ কৰা একমাত্ৰ উপায় অভয় চৰণত শৰণাপন্ন। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি